অলপ পলম হৈছে আৰু তাতে আজি ডিব্ৰুগড়ত ক্ৰাউডৰ ফাৰ্ষ্ট সেমিনাৰ গতিকে অলপ যা যোগাৰ এইটো অসুবিধা হৈছে তাৰ কাৰণে সকলোকে ক্ষমা বিচাৰিছোঁ আগতে আজি এই ফাৰ্ষ্ট টাইম ক্ৰাউডৰ অপৰচুনিটি চাবৰ কাৰণে কোনোবা আহিছে নেকি নতুন কোনোবা আহিছে নেকি অকণমান হাত উঠাব নেকি তেখেতলোকৰ কাৰণে ভাল হাত চাব দিয়ক 4-5জন মানুহ আহিছে গতিকে একচুৱেল আজি আমাৰ পুৰণা সকলে ইয়াৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকে অলৰেডি ক্ৰাউডৰ বিষয়ে যথেষ্টখিনি তেওঁলোকৰ জ্ঞান আছে আৰু আপোনালোকক যিকেইজন নতুন ব্যক্তি আহিছে তেওঁলোকক আজি আমি ইমানখিনি সময় দেওবাৰ সময়ত সাধাৰণতে চবৰে কাম থাকে চবৰে অলপ মানে ঘৰত ৰিলেক্স হ'ব বিচাৰে নহয় বাৰু মাছ মাংসখিনি ভালকৈ খাবলৈ বিচাৰে তেনেকুৱা পৰ্যায়ত হেৰিখিনি বাদ দিও আপোনালোক ইয়ালৈ আহিছে গতিকে মই এটা কথা দিছোঁ যে আপোনালোকে এটা গ্ৰেট অপৰচুনিটি আজি আমি শ্বেয়াৰ কৰিম যেটো আজি প্ৰত্যেক মানুহে আমাৰ কি হৈছে প্ৰত্যেকে দেখিছো যে ব্যৱসায় ক্ষেত্ৰতে হওক বা চাকৰি ক্ষেত্ৰত হওক বৰ্তমান মানে কৰোনা আৰম্ভ হোৱাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ সমস্যা দেখা দিছে যিবিলাক ট্ৰেডিশ্যনেল ব্যৱসায় হওক বা অন্যান্য কোনোবা চাকৰি কৰাই হওক তেখেতলোকৰ সমস্যাৰ সন্মুখীন হৈছে গতিকে আৰু যি হিচাপত জনসংখ্যা বৃদ্ধি হৈ আহিছে আৰু চাকৰি পাবলৈ নাই এইখিনি সময়ত আমি বা আমাৰ উত্তৰ প্ৰজন্মই নিশ্চয় বেলেগ ধৰণৰ কিছুমান ইনকমৰ ৰাস্তা ল'ব লাগিব আমি বৰ্তমান 4G 5G মানুহ হয় গতিকে 4G 5G মানুহৰ হোৱাৰ লগতে তাৰ লগত আমি খোজ মিলাবলৈ হ'লে আমাৰ খৰচ যথেষ্ট বাঢ়িছে নহয় বাৰু যথেষ্ট খৰচ বাঢ়িছে আজি বা কিন্তু মই যে কওঁ যে আজি 20 বা 25 বছৰ আগত মানুহৰ ইমান খৰচ নাছিলে আজি মানুহে মোবাইলটো নামত ইমান খৰচ কৰে এটা সময়ত মোবাইল এনেকুৱা বস্তু যে ওলাব যিটো আমি পকেটত লৈ ঘূৰি ফুৰিব পাৰিম এইটো কথা আমি কল্পনা কৰা নাছিলোঁ গতিকে আৰু ইন ফিউচাৰ আৰু এনেকুৱা কিছুমান টেকনলজি আহি আছে যিবিলাক টেকনলজি আমি বাউণ্ড আমি একচেপ্ট কৰিব কাৰণে কিন্তু কথা হ'ল আমি যদি ফাৰ্ষ্ট জেনেৰেশ্যন বা ছেকেণ্ড জেনেৰেশ্যনৰ ইনকম চ'ৰ্চ লৈ আমি ফ'ৰ্থ জেনেৰেশ্যন বা ফিফ্থ জেনেৰেশ্যনৰ লগত আমি কম্পিটিশ্যন কৰিব পাৰিম নে নোৱাৰিম এইটো সঁচাকৈ আমি ভাবিবলগীয়া কথা আজি চব আজি যদি আমি এটা সমীক্ষা আপোনালোকে হয়তো জানে আজি আপোনাৰ 1920 চনৰ পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এটা সমীক্ষা চলাইছিলে সেই সমীক্ষাটোৰ মতে যে 1920 চনত এজন মানুহ চাৰিজনী এটা পৰিয়াল চলে হম দু আৰু হামাৰে দু চাৰিজনী এটা পৰিয়াল চলিবৰ কাৰণে টকা হৈছিল বোলে এটকা আমি নাজানো কিন্তু শুনো কাহিনীবিলাক ককা দেউতাসকলে কয় এটকা লৈ গ'লে ভাৰতখন ভৰ্তি হৈ আহে কিন্তু তাৰ 20 বছৰ পাছত 1940 চনত তাত এটা শূন্য যোগ হৈছিলে অৰ্থাৎ 10 টকাৰ প্ৰয়োজন হৈছিলে সেইটো আমি নাজানো হয় নে নহয় 1960 চনত আৰু এটা শূন্য দৰকাৰ হ'ল অৰ্থাৎ 100 টকালৈ গ'ল আৰু 1980 চনত আৰু এটা শূন্য দৰকাৰ হ'ল 1000 টকা তাৰ 20 বছৰ 2000 চনত আৰু এটা শূন্য যোগ হ'ল 10000 টকা আৰু তেওঁলোকৰ সমীক্ষাৰ মতে বৰ্তমান 2020 আমাৰ 1 লাখ টকা নহ'লে আমাৰ ঘৰখন নচলে yes or no গতিকে এতিয়া মানে আমি যদি বৰ্তমান 1 লাখ টকা যে আমি আৰু 20 বছৰ কাৰণে ভাবো 2040 কিমান হ'ব 10 লাখ টকাৰ প্ৰয়োজন হ'ব 2040 লৈ বেছি দিন নাই যদি 2040 চনত যদি মোৰ ঘৰখনলৈ 10 লাখ টকা আহি থাকিব আহি থকা কিবা চ'ৰ্চ আছে মোৰ ইনকম তেনেহ'লে মই বৰ্তমান অন্য কথা চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু যদি নাই তেনেহ'লে কিন্তু আমি বিকল্প কিবা ল'বই লাগিব আৰু বৰ্তমান হৈছে ডিজিটেলৰ যুগ আজি ডিজিটেল প্লেটফৰ্মটো যিবিলাক কোম্পানী বা যিবিলাক ব্যক্তিয়ে ডিজিটেল প্লেটফৰ্মটো একচেপ্ট কৰি কাম কৰিছে তেওঁলোকে ফাষ্টেষ্ট গ্ৰ' হৈছে আপোনালোকৰ চকুৰ আগত নমুনা আছে আপোনালোকে যে চাই আজি আপোনাৰ ছুইগি জমেটো এইবিলাকে কেনেকুৱা ধৰণে ইনকম কৰিছে আজি এমাজনে আজি কেইবছৰৰ ভিতৰত পৃথিৱীৰ ভিতৰত ধনী মানুহ হিচাপে পৰিগণিত হ'ল বিল গেটছকো বিট কৰিবলৈ সক্ষম হ'ল কি কাৰণে তেওঁলোকে কোনটো প্লেটফৰ্ম লৈছে ডিজিটেল প্লেটফৰ্মটো লৈছে কিন্তু আমাৰ ক্ষেত্ৰত যদি গোটেই পৃথিৱীৰ মানুহবিলাকে ডিজিটেল প্লেটফৰ্মটো লৈ যদি তেওঁলোকে ফাষ্টেষ্ট গ্ৰ' হ'ব পাৰে আমিও হ'বলৈ নিবিচাৰোঁ বাৰু কিন্তু ইয়াতে আমাৰ প্ৰব্লেম কি আহে আমি ডিজিটেল প্লেটফৰ্মটো লৈ কেনেকৈ কাম কৰিম আমি চাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন জানো নেকি কোনোবাই নাজানো হয়তো দুজনে জানে যে এপ্লাই কৰা নাই আৰু যদি নাজানো আমি ডিজিটেল মাৰ্কেটিং থ্ৰুৱেদি আমি ডিজিটেল প্লেটফৰ্মত যাব পাৰোঁ কিন্তু ডিজিটেল মাৰ্কেটিং আমি কেনেকৈ কৰিম আমি ডিজিটেল মাৰ্কেটিং আইডিয়া নাই
গতিকে তথাপিতো আমি এই কোনো আমাৰ ৰাস্তা নোহোৱাৰ সময়তো আমি কি কৰিব লাগিব ডিজিটেল প্লেটফৰ্মটো 100% একচেপ্ট কৰি ল'ব লাগিব আৰু আজি আমাৰ গোটেই সেমিনাৰখনৰ মূল উদ্দেশ্যটো হৈছে যে আমি ডিজিটেলি কেনেকৈ যোগেদি আমি আজি ইনকম কৰিব লাগিব কাৰণ আজি এই যন্ত্ৰটোৰ টাৰ্গেট লৈ যিমান কোম্পানীয়ে কাম কৰিছে সবে কিন্তু ফাষ্টেষ্ট গ্ৰ' হৈছে আজি যদি এমাজন যদি মালিক যদি পৃথিৱীৰ ধনী মানুহ হ'বলৈ পালে কাৰ কাৰণে অকল এইটো কাৰণে কাৰণ লেপটপ বা ডেস্কটপ খুলি কোনো শ্বপিং নকৰিলেহেঁতেন নহয় বাৰু আজি ছুইগিত মানুহে অৰ্ডাৰ ছুইগি আজি ব্যৱসায় কৰিবলৈ পাইছে এই যন্ত্ৰটোৰ কাৰণে এই যন্ত্ৰটো আছে কাৰণেহে মানুহে পটককৈ ছুইগি বা জমেটত অৰ্ডাৰ দিছে অলা উবেৰ ছাকচেছ হৈছে এই যন্ত্ৰটোৰ কাৰণে ইউটিউব আজি ছাকচেছ হৈছে এই যন্ত্ৰটোৰ কাৰণে গুগল ছাকচেছ হৈছে এই যন্ত্ৰটোৰ কাৰণে গতিকে এই যন্ত্ৰটো লৈ পিনি আমি কেনেকৈ আমিও ইনকম কৰিব পাৰোঁ এই কথাখিনি গোটেই আজি এই কনচেপ্টটোৰ মূল উদ্দেশ্য হৈছে যে এই যন্ত্ৰটো হাউ টু কনভাৰ্ট ইয়ৰ মোবাইল টু এ মানি মেকিং মেচিন মোবাইলটোৰ পৰা যদি আমি মানি মেকিং মেচিন বনাব পাৰোঁ তেনেহ'লে ডেফিনেটলি আমি যিমান লকডাউন দিলেও ঘৰৰ ভিতৰত সোমাই থাকিলেও আমাৰ অসুবিধা নহ'ব গতিকে এই গোটেই কনচেপ্টটো সুন্দৰভাৱে বুজাই দিবৰ কাৰণে আমাৰ ইয়াত বৰ্তমান উপস্থিত আছে আমাৰ গ্ৰেট লিডাৰ আমাৰ অভিজিত বৰা ছাৰ তেখেতক সুন্দৰভাৱে আপোনালোকক বুজাই দিব যে এই যন্ত্ৰটোৰ বা এই ডিজিটেল প্লেটফৰ্মটোৰ আমি কেনেকৈ কাম কৰিব পাৰোঁ গতিকে তেখেতক আমি এটা ভাল এটা হাতত বিচাৰিছোঁ তেখেতৰ মোৰ মাতটো ক্লিয়াৰ হৈছে আপোনালোকে নে আৰু খুলিলেতো ভাল হ'ব নেকি ঠিক আছে অ'কে মোৰ নাম অভিষেক বৰা ঘৰ শিৱসাগৰ ঠিক আহিছোনে বাৰু আহিছোঁ অ'কে মানে মই নিজে শুনি পোৱা নাই ভালকৈ তো কথাটো হৈছে কি আজি কৈছে ক্ৰাউডনৰ যিটো প্ৰেজেণ্টেশ্যন আৰু কথাটো হৈছে কি আপোনালোকৰ মানে কি হ'ল আজি ধৰি লওক এইটো যিটো ক্ৰাউডন প্লেটফৰ্ম এটা ৰিভলিউচনাৰী প্লেটফৰ্ম কাৰণ কেলৈ ই আপোনাৰ কম সময়ৰ ভিতৰত আপোনাৰ ইতিমধ্যে 195খন কাণ্ট্ৰি ৰান কৰিবলৈ সক্ষম হৈছে আৰু লগত ইয়াত এই প্লেটফৰ্মটো যোনে ষ্টাৰ্টআপ কৰিছে যিসকল ব্যক্তিয়ে ষ্টাৰ্টআপ কৰিছে সেইসকল ব্যক্তিয়ে আপোনাৰ আজি য'ত এই প্লেটফৰ্মটো বা এটা ভাল লাইফষ্টাইল মেইনটেইন কৰিবলৈ নিজৰ লাইফটো 360 ডিগ্ৰী চেঞ্জ কৰিবলৈ সক্ষম হৈছে হয়তো আমাৰ মাজত বহি থকা বহুত কেইজন ব্যক্তি আছে যোনে ইয়াৰ পৰা ভালদৰে আপোনাৰ এটা লাইফষ্টাইল আপোনাৰ মানে আপোনাৰ পৰিৱৰ্তন কৰিব পাৰিছে গতিকে কথাটো হৈছে কি আজি যদি চাই এতিয়া বৰ্তমান আজি ডিব্ৰুগড় প্ৰথমখন চেমিনাৰ নহয়নে ডিব্ৰুগড় প্ৰথমখন চেমিনাৰ হয় তেনেকৈ আপোনাৰ শিৱসাগৰ আমি ফাৰ্ষ্ট চেমিনাৰ ষ্টাৰ্ট কৰিছিলোঁ ক্ৰাউডনৰ সেইটো আপোনাৰ আছিলে ফেব্ৰুৱাৰী মাহত যোৱা এই বছৰ ফেব্ৰুৱাৰী মাহত আমি শিৱসাগৰ ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলোঁ আৰু শিৱসাগৰৰ পৰা ষ্টাৰ্ট হৈ এতিয়া বৰ্তমান গোটেই আপোনাৰ ইতিমধ্যে বিজনেছ গৈ পেলাই আমাৰ কানাডালৈকে পাইছেগৈ মানে ইণ্টাৰনেশ্যনেলি বাকী আছামতো ইতিমধ্যে আছে প্লাছ নৰ্থ ইষ্টত এতিয়া কথাটো হৈছে কি আজি এই প্লেটফৰ্মটো কিয় ইমান আপোনাৰ ধৰি লওক মানুহে একচেপ্ট কৰিছে বা আজি ধৰি লওক আমাৰ মাজত বহি থকা এনেকুৱা এজন ব্যক্তিও আছে যোনে 8 মান্থছত ইতিমধ্যে আপোনাৰ যিখন আপোনাৰ 51 লাখৰ গাড়ী সেইখনো আপোনাৰ বুক কৰিবলৈ মানে ইতিমধ্যে ল'বলৈ সক্ষম হৈছে গতিকে সেইখিনি আমি ডিছকাছ কৰিম বাট আজি এটা কথা সঁচা যে কি আজি যিখিনি কথা জয়ন্ত ছাৰে কৈ গ'লে যে ডিজিটেলি আজি যেন মানুহখিনি বহুত এক্টিভ নহয়নে আইজনত মানুহে ডিজিটেল প্লেটফৰ্মৰ ইনকাম কৰিবলৈ আৰম্ভ কৰিছে না বাৰু মানুহে ডিজিটেলি প্লেটফৰ্ম পৰা ইনকাম কৰিবলৈ আৰম্ভ কৰিছে আৰু যদি আপুনি যদি চাই আজি এতিয়া বৰ্তমান যিসকল মানুহে ইনকাম কৰিছে ডিজিটেল প্লেটফৰ্মখনৰ থ্ৰু বাই লকডাউনৰ টাইমতো সেইসকল ব্যক্তি কিবা এফেক্ট কৰিছেনে ডেফিনেটলি একো কৰা নাই নহয়নে যেনেকৈ এতিয়া ধৰি লওক আপোনাৰ ছুইগি মই আপোনাৰ ডিব্ৰুগড় হয়তো ছুইগি আছে নহয়নে এতিয়া ছুইগি প্লেটফৰ্মটো কিবা এফেক্ট কৰিলে জানো লকডাউনে নাই কৰা বেলেগৰ ৰেষ্টুৰেণ্টক লৈ পেলাই এজনত ছুইগিয়ে বিজনেছ কৰি আছে অয়ো প্লেটফৰ্মটো কিবা এফেক্ট কৰিলে জানো যিটো আপোনাৰ হোটেল বুকিং নাই কৰা অয়ো প্লেটফৰ্মটো বেলেগৰ হোটেলক লৈ পেলাই অয়ো জাষ্ট এটা ছফ্টৱেৰ এবাৰ ডিজাইন কৰিলে জাষ্ট বেলেগৰ হোটেল লৈ পেলাই তেওঁলোকে বিজনেছ কৰি আছে তেনেকৈ আপোনালোকে যদি চাই অনলাইন টেক্সি বা অনলাইন ৰেপিডো নহয়নে তো সেইখিনি ব্যৱসায় কেতিয়াও এফেক্ট কৰা নাই লকডাউনটো কাৰণ কেলৈ সেইখিনি প্লেটফৰ্ম মানুহে লকডাউন হ'লেও ইউজ কৰিব নকৰিব কৰিব ছুইগি আজিৰ মানুহে ৰেষ্টুৰেণ্টত ওলাই যাব নোৱাৰে বা ঘৰত অৰ্ডাৰ দিবলৈ এলাউ কৰিছে নে নাই
ডেফিনেটলি কৰিছে তেনেকৈ যদি আপুনি যদি চাই আপোনাৰ যিটো গেমিং ইণ্ডাষ্ট্ৰি অনলাইন মোবাইল যিটো গেমিং ইণ্ডাষ্ট্ৰি হয় সেই গেমিং ইণ্ডাষ্ট্ৰিটো আইজৰত আপোনাৰ সবতছে অল ওভাৰ ওয়ার্ল্ডত হাইয়েস্ট ৰেভিনিউ জেনাৰেট কৰা ইণ্ডাষ্ট্ৰি হয় আমি ডেফিনেটলি প্ৰত্যেকজন মানুহে গেম নেখেলিব পাৰে বাট প্ৰফেচনেলিও আইজৰত মানুহে গেম খেলে কিছুমান মানুহে নহয়নে এতিয়া গেম খেলিও ইনকাম কৰিব পাৰে নে নোৱাৰিব পাৰে বহুত কিটা প্লেটফৰ্ম আছে তেনেকে যিসকল মানুহে গেমিং প্লেটফৰ্মটো বা গেমিং ইণ্ডাষ্ট্ৰিটো ডিজাইন কৰিলে আইজৰত সেই সকল ব্যক্তি আপোনাৰ ক্ৰ'ৰছত ইনকাম কৰি আছে যেনেকে আপুনি যদি চাই আইজৰত এতিয়া পাবজি কথা মই আপোনাক এক্সাম্পল হিচাপে লৈছো পপুলাৰ গেম হিচাপে নহয়নে এতিয়া পাবজি কোনে খেলে আপুনি বা মই খেলো নহয়নে বাট আপোনাৰ বা মোৰ এতিয়া পাবজি গেমটো আমি খেলাৰ বিনিময়ত তাত কিবা পইচা দিও জানো আমি নিদু জাস্ট কি হয় তাত ডাটা কনজিউম হয় তেনেকে আপুনি যদি ইউটিউব চাই ইউটিউবত আমি পইচা দিওনে ইউটিউব চাবলৈ মানে পইচা নিদু আমি নহয় তেনেকে যদি আপুনি চাই ফেসবুক আমি ইউজ কৰিবলৈ পইচা নিদু ফেসবুক এতিয়া কথাটো হৈছে কি তাত খালি ইউজ কি হয় অকল আমাৰ মোবাইলৰ ডাটাটো কনজিউম হয় এতিয়া সেই ডাটাৰ পৰা কি কৰিছে আইজৰ ফেসবুকৰ ইনকাম কৰি আছে ইউটিউবৰ ইনকাম কৰি আছে আইজৰ গুগলৰ ইনকাম কৰি আছে আৰু সেইকেইটা যদি আপুনি বা মই চাবলৈ যাওঁ ফ্ৰী সাৰ্ভিস মানে নহয় আমি ফ্ৰীতে সেই বস্তুখিনি মই আপোনালোকৰ লগত কথাই পাতিছো যে এনেকুৱা নহয় যে কি মই আপোনালোকৰ লগত কিবা বুজাবলৈ গৈ আছো এনেকুৱা নহয় মই জাস্ট কথা পাতিছো জাস্ট হয়নে নহয় বলে ভাল লাগিব নহবা মই এনেকুৱা লাগিব যে কি মই এনেই মানে কৈ আছো আপোনালোকে জাস্ট মানে শুনি আছে এনেকুৱা লাগিব আৰু তো মই কথাই পাতি আছো আপোনালোকৰ লগত তো কথাটো হৈছে কি যদি চাই এতিয়া আপুনি বা মই সেই প্লেটফৰ্মখিনি ইউজ কৰি আছো ফ্ৰী অফ কষ্ট এতিয়া ইউটিউবে কিমান ইনকাম কৰে গম পায় নে আপোনালোকে এদিনত নাপায় তো ইউটিউবে এদিনত এটা আপোনাৰ ৰিপৰ্টৰ মতে ইউটিউবে 70 ক্ৰোৰ অকল এটা দিনত ইনকাম কৰে ওৰ পৰা অকল আপুনি বা মই ইউজ কৰা বিনিময় তেনেকে আপুনি যদি চাই এজৰ ডিম্পু বৰুৱা এক্সাম্পল মই লৈছো নহয়নে ডিম্পু বৰুৱা ইউটিউবে পেমেন্ট কৰে তেনেকে আপোনাৰ মুস্তাফিজুৰ ৰহমান বুলি এজন গোৱালপাৰাৰ ল'ৰা তেখেতকো আপোনাৰ ইউটিউবে পেমেন্ট কৰে কিমান টকা পাৰ মান্থ আপোনাৰ মুস্তাফিজুৰ ৰহমানক 40 লাখ रुपीस আপোনাৰ ইউটিউবে পেমেন্ট কৰে তেনেকে ডিম্পু বৰুৱা 6 to 7 লাখ रुपीस পাৰ মান্থ আপোনাৰ ইউটিউবে পেমেন্ট কৰে এতিয়া ডিম্পু বৰুৱা চেনেলটো যে আপুনি মই চাই আছো কিবা পইচা দিছো জানো নাই দিয়া তাত কি হৈছে আপোনাৰ বা মোৰ প্ৰত্যেকজন মানুহে কি হৈছে তাত ডাটা কনজিউম হৈছে মিন্স মোবাইলৰ ইন্টাৰনেটটো তাত কি হৈছে খৰচা হৈছে এতিয়া সেই ডাটাৰ পৰা আইজৰ যদি ইউটিউবে কিমান টকা ইনকাম কৰিব পাৰে ফেসবুকে কিমান টকা ইনকাম কৰিব পাৰে ডিম্পু বৰুৱাই সেই প্লেটফৰ্মটো লৈ যদি কিমান টকা ইনকাম কৰিব পাৰে বা তেনেকুৱা ধৰণৰ যিসকল ইউটিউবাৰ আছে আইজৰ ফেসবুকতো আপোনাৰ ডিজিটেল মাৰ্কেটিং কৰি পেলাই মানুহ ইনকাম কৰি আছে গতিকে আজি আপোনাৰ বা মোৰ ওচৰত তেনেকুৱা ধৰণৰ কিবা প্লেটফৰ্ম আছে য'ত আমি ডিজিটেলি আমাৰ মোবাইল থ্ৰু ইনকাম কৰো নাই এনেকুৱা কোনো প্লেটফৰ্ম নাই কিন্তু আই যদি আপুনি এটা বস্তু চাই যে আমি যদি সেকেন্ড কিবা ইনকাম সোৰ্স হিচাপে যদি বিচাৰি লবলৈ হয় বিজনেস কৰিব লাগিব সেকেন্ড ইনকাম সোৰ্স লাগে নে লাগিব কাট লাগিব বা হাতখন লাগিব নেকি যদি বেয়া নাপায় সবকে লাগে নহয় তো সেকেন্ড ইনকাম সোৰ্স যদি আমাৰ সকলো ব্যক্তিকে লাগে তেতিয়াহলে আমি সেকেন্ড ইনকাম সোৰ্স হিচাপে বাছি লবলৈ হলে বিজনেস কৰিব লাগিব মই জাস্ট এটা এক্সাম্পল দিছো আপোনালোকক বিজনেস কৰিব লাগিব এটা বিজনেসৰ বাহিৰে দুটা চাকৰিটো কৰাটো সম্ভৱ নহয় দুটা জব আমিটো হোল্ড কৰিব নোৱাৰো কেতিয়াও নহয় ডেফিনেটলি সেকেন্ড ইনকাম সোৰ্স বিজনেস বাছি ল'ব লাগিব এটা বিজনেসটা যদি আমি স্টাৰ্ট কৰিবলৈ হয় এটা বিজনেস স্টাৰ্ট কৰিবলৈ মিনিমাম 5 to 10 লাখ रुपीस কি আছে ইনভেষ্টমেন্ট আছে নে নাই ট্ৰেডিশনালি যদি আমি বিজনেসটা স্টাৰ্ট কৰিবলৈ যাওঁ এটা কিমান টকা ইনভেষ্টমেন্ট কৰি প্লাই বৰ্তমান যিটো সিচুৱেচন চলি আছে সেই সিচুৱেচনটো এবছৰ দুবছৰলে আপোনাৰ নিজৰ কেপিটেল এমাউন্টটো ঘূৰি আহিব বুলি কিবা গ্যাৰান্টি আছে নে যিটো কেপিটেল এমাউন্ট এই পাৰ্টিকুলাৰ বিজনেসত ইনভেষ্ট কৰিছিলে নহয় কিন্তু আই যদি চাই আপুনি যদি কি এনেকুৱা এটা সিস্টেম যদি পায় কাৰণ আমি সকলোৱে গম পাইছে কি ট্ৰেডিশনাল বিজনেসতকে ডিজিটেল বিজনেসৰ এজন ডিমান্ডো বেছি আৰু লগত আপোনাৰ সবতছে ফাস্টেষ্ট গ্ৰোথটো লৈছে নহয় গতিকে আজি যদি ডিজিটেল বিজনেসে ইমান ফাস্টেষ্ট গ্ৰোথ লৈছে তেতিয়াহলে আপুনি বা মই ডিজিটেলি কিবা এটা বস্তু আমি ডিজাইন কৰিব লাগিব যেনেকৈ এতিয়া কি আছে ওলা উবেৰ ওয়ো টাইপত নবা ইউটিউব ফেসবুক এমাজনৰ নিচিনাকৈ আমি তেনেকুৱা এটা পোৰ্টেল আমি ডিজাইন কৰিব লাগিব য'ত নেকি 25 লাখ रुपीस মিনিমাম ইনভেষ্টমেন্ট আছে আৰু টকাপিও সেইখিনি হলেও নহবা আমাক কি লাগিব এক্সপেৰিয়েন্স লাগিব নলেজ লাগিব নহয় বা আমি ৰিস্ক ল'ব আমাৰ ওচৰত কেপাচিটি লাগিব তেনেকুৱা ধৰণৰ এতিয়া সেই গোটেইকেইটা বস্তু যদি আমাৰ ওচৰত নাই তেনেকুৱা ধৰণৰ প্লেটফৰ্ম যদি আমাৰ যদি নাই তেতিয়াহ'লে ক্ৰাউডে কি কৰিছে কেইটামান ৰেডিমেড প্লেটফৰ্ম আপোনাৰ বা মোৰ কাৰণে লৈ আহিছে যেনেকে আজি আপুনি বা মই ইউটিউব ইউজ কৰি আছো হয় আজি ফেসবুক ইউজ কৰি আছো যেনেকে গুগল পে আমি ইউজ কৰি আছো মিন্স ক্ৰাউডৰ কি হয় বেসিক্যালি এটা গিগ ইকনমি হয় ইয়াত কি পাব আপোনালোকে দেখিছে ই গেমিং মোবাইলৰ মানে গেম খেলে ইয়াত গেমিংৰ প্লেটফৰ্মটো পাব ই ট্ৰেভেল হোটেলছ বুকিং ফ্লাইট বুকিং কাৰ্স ৰেন্টেলছ আজিকালি মানুহে অনলাইন কৰে নে নকৰে সেইখিনি আপোনালোকে ইয়াত পাব ই কমাৰ্চ ই মিডিয়া যেনেকে নেটফ্লিক্স এমাজন প্ৰাইম মানুহে ইউজ চাই আছে মাজৰ চিনেমা কৰি ৰিলিজ কৰে
Netflix, Amazon Prime, নহয় নতুন চিনেমা যদি আমি চাবলৈ হয় তো সেইখিনি ই মিডিয়াও পাব, ই ডাইৰেক্ট সেলিং পাব, ই লাৰ্নিং পাব, ই ইলেক্ট্ৰনিক বেংকিং পাব আপোনালোকে, মিন্স ইটস এণ্ড এভৰিথিং। আজি আমি মোবাইলত যিখিনি এপ্লিকেশন যিখিনি এপ ইউজ কৰি আছো আমি ক্ৰাউডত সেই এপখিনি আমাৰ ক্ৰাউডতে পাবলৈ গৈ আছো। সেইটো কাৰণে ক্ৰাউডে কি কৰিছে, ক্ৰাউডৰ নামটোৰ অৰ্থ হৈছে যে কি ক্ৰাউড মিন্স কি হয়, মানুহ এটা ভিৰ। ক্ৰাউড মানে মানুহ এটা কি হয়, ভিৰ হয়। আৰু লগত ওৱান মিন্স কি হৈছে, ওৱান ক্ৰাউড ওৱান ৱৰ্ল্ড মিন্স এই গোটেই সিস্টেমখিনি, এই গোটেই সিস্টেম বুলি নহয়, আপোনাৰ মোবাইলত আমি যিখিনি কাম কৰো গোটেইখিনি এটা ক্ৰাউডৰ ভিতৰত আমি পাবলৈ গৈ আছো। মিন্স এটা এপ্লিকেশনৰ ভিতৰত আমি কি কৰিবলৈ গৈ আছে, গোটেই সিস্টেমখিনি পাবলৈ গৈ আছে। এতিয়া কন্ডিশন হৈ গ'ল কি এই সিস্টেমখিনি আমি সদায় ইউজ কৰি আছো, আচলতে নাই আকৌ মোবাইলত ইউজ কৰি আছো আমি এইখিনি সিস্টেম, বাট বেনিফিট কিবা হৈছে নে নাই হোৱা। ক্ৰাউডত যদি ক্ৰাউডত সবাই যদি এই গোটেইকেইটা সিস্টেম ইউজ কৰো তেতিয়াহ'লে ক্ৰাউডে যিমান ৰেভিনিউ জেনেৰেট কৰিব ডাটাৰ পৰা, সেই ডাটাৰ 80% ৰেভিনিউ প্ৰফিট শ্বেয়াৰিং আমাক দিছে। গতিকে ভাল হ'ব নে বেয়া হ'ব বাৰু? আগতে আমি কি কৰিছিলো, মোবাইলটো ইউজ কৰি আছো, মোবাইলটো ইউজ কৰাৰ বিনিময়ত একো পোৱা নাছিলো, বাট সেই একেখিনি অল্টাৰনেটিভ কালি এপ থাকিব যে ইয়াতে ইউটিউব পাব, নেটফ্লিক্স, এমাজন প্ৰাইম তেনেকুৱা নহয়, তাৰ অল্টাৰনেটিভ কিবা এটা এপ থাকিব, বুজি পাইছে নহয়? তো এতিয়া সেই এপ কেইটা ইউজ কৰাৰ বিনিময়ত আপুনি বা মই কি পাম, ইয়াত 80% প্ৰফিট শ্বেয়াৰিং পাম। বাট ইয়াত কি কৰিব লাগিব, ফাৰ্ষ্টে ৱৰ্কিং জোনত আহি পেলাই আপুনি নন ৱৰ্কিং জোনত ইয়াত ইনকাম ল'ব পাৰিব, যিটো ৰয়েলটি টাইপত আপোনাক দিব। গতিকে ইয়াত এতিয়া কি আছে যে 100% মোবাইল বিজনেছ, কনভাৰ্ট ইউৰ মোবাইল ইনটু এ মানি মেকিং মেচিন। নিজৰ মোবাইল ফোনটোক আপুনি মানি মেকিং মেচিনলৈ কি কৰিব পাৰিব, ক্ৰাউডত সবাই কনভাৰ্ট কৰিব পাৰিব, যিকোনো জেগাৰ পৰা এনিৱেৰ এনি টাইম এনি ওৱান। আৰু কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ আপোনাৰ ইয়াত প্ৰয়োজন নাথাকে, কাৰণ কি আপুনি যিকোনো মানুহৰ লগত যেতিয়া মন যায় ততে, কাৰণ মোবাইলটো চবৰে হাতে হাতে থাকে প্ৰত্যেক টাইমতে, তো য'তে নহওক লাগিলে আপুনি সেইডোখৰ জেগাৰ পৰা আপুনি ক্ৰাউডত ষ্টাৰ্ট কৰিব পাৰিব। নেক্সট যদি আপুনি যদি চাই আমাৰ ক্ৰাউডত কি হয় আৰু কি নহয় ইয়াত দিয়া আছে, এইখিনি ক্ৰাউডত যদি আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ যদি পঢ়ে তেতিয়াহ'লে আপোনালোকে গম পাই যাব আমি কি হয় আৰু কি নহয়, ঠিক আছে। নেক্সট যদি আপুনি চাই ক্ৰাউডত জন্ম হৈছিলে কেতিয়া, 25 জানুৱাৰী 2019। কেইবছৰ হৈছে, 2.5 বছৰ হৈছে। আৰু 2.5 বছৰ জাৰ্নি যদি আপুনি যদি চাই ক্ৰাউডৰ এইকেইটা বৰ্তমান কাৰেণ্ট অফিচেছ আছে, য'ত নেকি এতিয়া ডুবাই যিটো আমাৰ অফিচ, ইতিমধ্যে ডুবাইত 50,000 স্কোৱাৰ ফিটৰ অফিচ 24 ছেপ্টেম্বৰ দিনা, তাৰমানে এই মাহৰ 24 তাৰিখৰ দিনা ডুবাইত আমাৰ 50,000 স্কোৱাৰ ফিটৰ অফিচ আপোনাৰ ক্ৰাউডৰ ওপেনিং হ'বলৈ গৈ আছে। গতিকে ভাল খবৰ নে বেয়া খবৰ? 50,000 স্কোৱাৰ ফিটৰ অফিচ মিন্স আপোনাৰ কিমান ডাঙৰ হ'ব লাগিব আপোনালোকে ভাবক। কাৰণ কেলে ইয়াত এটা ডেজিগনেটেড এটা ৰেংক আছে, সেই ৰেংকটো পোৱাৰ লগে লগে প্ৰত্যেকজন মানুহকে ডুবাই সেই অফিচটোত আপোনাৰ বা মোৰ কাৰণে পাৰ্চনেল কেবিন ক্ৰাউডৰ ফালৰ পৰা এলট কৰা হয়। গতিকে সেই ৰেংকটো কি হয় মই আপোনাক পিছত ডিছকাছ কৰিম। এইকেইটা আমাৰ কাৰেণ্ট অফিচেছ হয় আৰু বৰ্তমান ক্ৰাউডত 195খন কাণ্ট্ৰিত ৰান কৰি আছে। কৰ্পৰেট অফিচ এইকেইটা জেগাত আছে আৰু এইকেইটা জেগা পাই গোটেই অল অভাৰ ৱৰ্ল্ডখন কি হৈ আছে আপোনাৰ অপাৰেট হৈ আছে। নেক্সট যদি আপুনি যদি চাই ক্ৰাউডৰ ফাউণ্ডাৰ কোন, ডেফিনেটলি যদি এটা কোম্পানী বা এটা সিস্টেমৰ যদি মেনেজমেন্ট যদি ষ্ট্ৰং নাথাকে সেই সিস্টেমটো ভালদৰে ৰান হ'ব পাৰিব নে নোৱাৰিব? ডেফিনেটলি নোৱাৰে। তো মেনেজমেন্ট ডেফিনেটলি ষ্ট্ৰং হ'ব লাগিব। আৰু মেনেজমেন্টৰ হিচাপত যদি আপুনি যদি চাই প্ৰথম এইজন ব্যক্তি হৈছে ফাউণ্ডাৰ, যিজনৰ নাম হৈছে আপোনাৰ জোনাছ এৰিক ৱাৰ্নাৰ, যিজন আপোনাৰ ৰিয়েল এষ্টেট বিজনেছটো তেখেতৰ আছে, ফেচবুকত এজ এ আইটি এক্সপাৰ্ট হিচাপে কাম কৰি আছে, মাৰ্ক জুকাৰবাৰ্গৰ ক্লাছমেট হয় আৰু ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত তেখেতৰ 26 ইয়াৰ্ছ এক্সপিৰিয়েন্স থকা এজন ব্যক্তি হয়। 26 ইয়াৰ্ছ এক্সপিৰিয়েন্স প্লাছ আপোনাৰ বেকগ্ৰাউণ্ড যদি আপুনি যদি চাই ষ্ট্ৰং, লগত যদি আপুনি চাই জোহান ৱেষ্টাৰডেল, আপোনাৰ যিজন আপোনাৰ অৰিফ্লেমৰ CEO আছে, অৰিফ্লেম কোম্পানীৰ নাম হৈছে নে নাই? অৰিফ্লেম। সো অৰিফ্লেম কোম্পানীটোক যোনে অল অভাৰ ৱৰ্ল্ডত ব্ৰেণ্ড বনালে, যিজন মানুহে অৰিফ্লেমক চবৰে আপোনাৰ আইজনত প্ৰত্যেকজন মানুহে অৰিফ্লেমক চিনি পালে, সেই ব্যক্তিজন যোনে অৰিফ্লেম হিচাপে প্ৰতিষ্ঠান কৰিলে, সেই মানুহজন হৈছে আপোনাৰ এতিয়া বৰ্তমান ক্ৰাউডৰ CEO। কাৰণ কেলে আমি সকলোৱে গম পাওঁ কি চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট। সময়ৰ লগত মানুহ চেঞ্জ হ'ব লাগিব নে নালাগিব? লাগিব। কাৰণ কেলে আজি যদি আপুনি যদি চাই আমি ফিজিকেলি যদি যোৱা আগৰ আজিৰ পৰা 10, 15, 20টা বছৰ আগত যিখিনি ব্যৱসায় চলি আছিলে সেইখিনি ব্যৱসায় যদি আমি এতিয়া যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে সেই টাইমত যিখিনি মানুহে কৰি পেলাই এতিয়া বৰ্তমান ছাকচেছ হৈ আছে, এতিয়া আমি কৰিবলৈ গ'লে তেখেতলোকৰ সমান ছাকচেছ হ'ব পাৰিমনে? ডেফিনেটলি নোৱাৰোঁ। কাৰণ কেলে যিটো বস্তু যেতিয়া কৰিব লাগে তেতিয়া আমি যদি ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে 100% কি আছে? ছাকচেছ আছে। নেক্সট যদি আপুনি যদি চাই পিটাৰ জেকবছন আৰু কেনি নৰ্ডলেন, এই দুজন ব্যক্তি হৈছে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীটো যিমান অল অভাৰ ৱৰ্ল্ডত টপ আৰ্নাৰ্ছ আছে, যোনে আপোনাক আমাৰ ইয়াত মাইণ্ডটো বুলি এটা এডুকেশ্যন চিষ্টেম আছে, য'ত নেকি এইসকল ব্যক্তিয়ে যিমান টপ আৰ্নাৰ্ছ আছে, টপ আৰ্নাৰ্ছ কেইজনক এডুকেশ্যন দিয়া ব্যক্তি হয়। কাৰণ কেলে যিকোনো এটা চিষ্টেমত কাম কৰিবলৈ শিকাৰ প্ৰয়োজন আছে নে নাই? ডেফিনেটলি শিকাৰ প্ৰয়োজন আছে। গতিকে আজিৰ দিনত এইকেইজন হৈছে আমাৰ শিক্ষাগুৰু, যোনে আমাক
আপোনাৰ আপোনাৰ 20টা এটা ডিফাৰেন্ট ল্যাঙ্গুৱেজ য'ত আপোনাৰ হিন্দী আৰু বাংলাও এভেইলেবল আছে তো তাত আপোনাৰ কি হয় কি কৰিব একেলগে আপোনাৰ তাত এডুকেশ্যন দিয়ে ডেফিনেটলি ইংলিছত দিয়ে বাট আপোনাৰ কি হয় কনভাৰ্জন কৰা হয় ঠিক আছে নেক্সট আপোনাৰ ক্ৰাউডত কেতিয়া কিমান মেম্বাৰছ আছে ইয়াত দিয়া আছে যেনেকৈ আপুনি যদি চাই ডিসেম্বৰ 15 তাৰিখ 2000 আপোনাৰ হেৰিয়াৰ দিনা 2019 চনৰ ডিসেম্বৰ 15 তাৰিখৰ দিনা আপোনাৰ 1 মিলিয়ন মেম্বাৰ ক্ৰছ কৰিছিলে আৰু যদি এটা বৰ্তমান যদি মেম্বাৰ চাই গোটেই অল ওভাৰ ৱৰ্ল্ডত 33 মিলিয়ন নহয় একচুয়ালি 35 মিলিয়ন মেম্বাৰ্ছ ক্ৰছ কৰিছে মিন্স 3 কোটি 50 লাখ মানুহ ইতিমধ্যে ক্ৰাউডৰ লগত মেম্বাৰ্ছ হৈছে কিমান দিনৰ ভিতৰত মাত্ৰ 2 বছৰৰ ভিতৰত আৰু যদি আপুনি চাই গোটেই ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিং ইন্ডাষ্ট্ৰিটো গোটেই অল ওভাৰ ৱৰ্ল্ডত 14 ক্ৰছ মেম্বাৰ্ছ আছে 14 কোটি মানুহ আছে তাৰে 3.5 কোটি মানুহ আপোনাৰ ক্ৰাউডত আছে এতিয়া বৰ্তমান ৰিসেন্টলি আপোনাৰ সেপ্টেম্বৰ লাষ্টলৈকে ক্ৰাউডত 4 মিলিয়ন 40 মিলিয়ন মিন্স আপোনাৰ 4 কোটি মানুহ ক্ৰছ কৰিবলৈ গৈ আছে কিন্তু আপোনাৰ ক্ৰাউডত অলপমান ক্লেম কৰিছে আৰু ক্ৰাউডে যিটো কাম যেতিয়া যেনেকৈ কৈছে সেইটো আপোনাৰ সেইটো সময়তে আপোনাৰ কমপ্লিট কৰিছে নেক্সট যদি আপুনি চাই আজি যিটো এলেক্সা আপোনাকে দেখিছে আপুনি যদি গুগলত মাৰিছে এলেক্সা ৰেংকিং অফ ক্ৰাউডত এতিয়া এলেক্সা কি হৈছে এলেক্সা হৈছে এটা অল ওভাৰ ৱৰ্ল্ডত এনেকুৱা এটা ৰেংকিং যিমান ৱেবছাইট আছে যিমান আপোনাৰ ডিজিটেলি ৱেবছাইট হওক বা ফিজিক্যাল ৱেবছাইট হওক কি কয় এলেক্সা ৰেংকিং দিয়ে এতিয়া গোটেই অল ওভাৰ ৱৰ্ল্ডত 8.9 ট্ৰিলিয়ন ৱেবছাইট আছে ঠিক আছে সেই কিটা ৱেবছাইটৰ ভিতৰত মাত্ৰ 2 বছৰত ক্ৰাউডে এতিয়া 1197 2 উইকছৰ আগৰ আপোনাৰ গ্ৰাফ হয় 2 উইকছৰ আগৰ হয় গতিকে এতিয়া বৰ্তমান ক্ৰাউডত আহি গৈছে 1000 ৰেংকিংত 1025 নম্বৰ ৰেংকিংত কালি পৰ্যন্ত ক্ৰাউডত আহি গৈছে আপোনালোকে গুগলত সাৰ্চ কৰি চালে এতিয়া ৰিজেন্ট আপোনালোকে গম পাব এলেক্সা ৰেংকিং অফ ক্ৰাউডত লগত Amazon যদি চাই তাত 10 নম্বৰ আছে গুগল আপোনাৰ 1 নম্বৰ তেনেকে Amway যদি চাই 14518 নম্বৰ ৰেংকিংত আছে নেক্সট যদি আপুনি যদি চাই ক্ৰাউড ওয়ান যিটো ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰি নেটৱৰ্ক মাৰ্কেটিং ইন্ডাষ্ট্ৰি ভিতৰত গোটেই অল ওভাৰ ৱৰ্ল্ডত এলেক্সা ৰেংকিংত নম্বৰ 1 পজিচনত আছে মিন্স এলেক্সা কি হয় এলেক্সা হৈছে Amazonৰ নিজা যিটো এলেক্সা ৱেবছাইটে অকল আপোনাৰ কি কৰে ৰেংকিং দিয়ে ৱেবছাইটটো আৰু লগত যদি আপুনি যদি চাই ক্লাউডৰ ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰি ভিতৰত গোটেই অল ওভাৰ ৱৰ্ল্ডত নম্বৰ 1 পজিচনত আছে নেক্সট কি প্ৰডাকশন সাৰ্ভিসেস আছে কিয় ইমান ফাস্টেষ্ট গ্ৰোথ লৈছে মানুহে ইয়াত কিয় ইমান ইনকাম কৰিবলৈ সক্ষম হৈছে আৰু লগত আপোনাৰ কিয় আপোনাৰ ইমানখিনি মানুহে ইমান সোনকালে এক্সেপ্ট কৰিছে ৰিজন কি ইয়াৰ ডিজিটেল প্ৰডাকশন সাৰ্ভিসেস কি কাৰণে এতিয়া যদি ইয়াত চাই ইয়াৰ প্ৰডাকশন সাৰ্ভিসেস কি আছে যেনেকে আই যদি চাই ইয়াত লাইভ ট্ৰেন্ডছ যিটো আপোনাৰ অনলাইন হোটেলছ বুকিংৰ পৰা আৰম্ভ কৰি কাৰ ৰেন্টেলছ ভেকেশন ৰেন্টেলছৰ পৰা আৰম্ভ কৰি গোটেইখিনি আপোনালোকে লাইভ ট্ৰেন্ডছত পাবলৈ গৈ আছে গ্ৰীট হাব এটা অনলাইন এডুকেশ্যন সিস্টেম হয় এফিলগো আৰু এটা ইপিক লটো বুলি আছে দুটা মাৰ্জ হৈ আছে য'ত আপুনি অনলাইন লটাৰী লগত গেমলিং অনলাইন গেমলিংৰ পৰা ইত্যাদি কৰিলে গোটেইখিনি আপুনি ইয়াত পাব নেক্সট মিক্সাৰ মোবাইলত প্ৰত্যেকজন মানুহে গেম খেলে হয়তো আমনি লাগিলে এনে মাজে মাজে গেম খেলা হয় নহয় তো মিক্সাৰ এটা প্লেটফৰ্ম হয় য'ত নেকি আপুনি বা মই গেম খেলি ইয়াত ইনকাম কৰিব পাৰিব নেক্সট ইপিক লটো অনলাইন লটাৰী প্লেটফৰ্ম ট্ৰিবিউট ইয়াত আপোনাৰ ফিজিকেল যেনেকৈ ঘড়ী জুৱেলাৰীজ তেনেকুৱা ধৰণৰ কিছুমান প্ৰডাক্টছ পাব আৰু ইয়াত যদি চাই তেনেকুৱা ধৰণৰ মাইণ্ডো আৰু মাই গ্ৰীটহাব ক্লাউডৰ এডুকেশ্যন সিস্টেম হয় য'ত নেকি এটা আপুনি ইয়াত প্ৰত্যেকটো খোজত কেনেকৈ ধৰণে ইয়াত সাকসেছ ল'ব পাৰিব কেনেকৈ ধৰণে ক্লাউডত ইয়াত আগবাঢ়িব পাৰিব প্ৰত্যেকটো এডুকেশ্যন আপোনাৰ মাইণ্ডত দিয়া যাব নেক্সট লিংকমি ইতিমধ্যে লঞ্চ কৰিছে এইটো ফিউচাৰ হয়তো লিংকমি লঞ্চ কৰিছে লিংকমি যদি আপুনি চাই লিংকমি হৈছে বেসিক্যালি এটা আপোনাৰ লিংকডিন আপোনাকে বুজিছে লিংকডিন নামটো হৈছে তো লিংকডিনত কি কৰে আপোনাৰ এডভাৰটাইজমেন্ট কৰে গোটেই অল ওভাৰ ৱৰ্ল্ড ওয়াইডত আপুনি নিজৰ বিজনেছটো গ্লোবালি আপুনি এডভাৰটাইজমেন্ট কৰিব পাৰে তেনেকে লিংকডিন থ্ৰুবাই আপোনাৰ নিজৰ বিজনেছটো গোটেই অল ওভাৰ ৱৰ্ল্ড ওয়াইড গ্লোবালি আপুনি কি কৰিব পাৰিব এডভাৰটাইজমেন্ট কৰিব পাৰিব সোমি কি কৰিব সোমি আপোনাৰ বা মোৰ কাৰণে এটা ডিজিটেল কন্ট্ৰেক্টৰ ৰেডি কৰিব পাৰ্সোনেল এসিস্ট্যান্ট কৰিব আপোনাকে পিএ নহয় সোমি কি কৰিব ডিজিটেল পিএ নিচিনাকে কাম কৰিব means digital personal assistant যিখিনি কাম এসিস্ট্যান্টৰ যিখিনি কাম থাকে সেইখিনি আপোনাৰ সোমিয়ে কৰিব দেন প্ল্যানেট এক্স বেসিক্যালি এখন ডিজিটেল আৰ্ট হয় সেইটো বিষয়ে মই লাষ্টত পাতিম কাৰণ বহুত ডাঙৰ প্ৰজেক্ট হয় প্ল্যানেট এক্স ইয়াত কি আছে যেনেকৈ মানুহে ডিজিটেল গোল্ড কিনে সোণৰ ভ্যালুটো কিনে যেনেকৈ মানুহে আপোনাৰ ডিজিটেল কাৰেন্সি কিনে যেনেকৈ বিটকয়েন এথেৰিয়াম তেনেকৈ আপোনাৰ প্ল্যানেট এক্স ইজ ডিজিটেল ল্যান্ড ডিজিটেল মাটি হয় য'ত নেকি আপুনি বা মই মাটিৰ ভ্যালুটো কিনিব পাৰিম নেক্সট মাল্টি ওয়ালেট যেনেকৈ গুগল পে কোনে ইউজ কৰে গুগল পে আমি সকলোৱে ইউজ কৰোঁ মেক্সিমাম ইউজ কৰে নহয় নে এতিয়া গুগল পে
আমাৰ মাল্টি ৱালেটৰ লগত গুগল পে আৰু এপল পে টাইপ আছে য'ত নেকি আপুনি বা মই মাল্টি ৱালেটৰ থ্ৰুৰে ইন্টাৰনেশ্যনেল ট্ৰানজাকচন উইদিন সেকেন্ডছ আপোনাক কৰিব পাৰিব গুগল পে থ্ৰুৰে পাৰেনে নোৱাৰে কেতিয়াও তো মাল্টি ৱালেটৰ থ্ৰুৰে ডিজিটেল ট্ৰানজাকচন উইদিন সেকেন্ডছ কৰিব পাৰিব লগত যদি আপুনি যদি চাই ইয়াৰ লগত আপোনাৰ গুগল পে যিখিনি আমি কাম কৰো যেনেকৈ লাইটৰ বিল গেছৰ বিলৰ কাম কৰে যিমান যিখিনি আমি কৰো গোটেইখিনি আপুনি ইয়াত এভেইলেবল পাব লগত যদি ইয়াত যদি চাই ইয়াৰ থ্ৰুৰে আপুনি ফ্ৰেকশনত শেয়াৰ কিনিব পাৰিব শেয়াৰ মাৰ্কেটত শেয়াৰ কিনিছে আপোনালোকে নহয় তো শেয়াৰছ আপোনালোকে ফ্ৰেকশনত কিনিব পাৰিব মিন্স আই সাপোজ ফেসবুকৰ শেয়াৰৰ দাম যেনিবা 2 লাখ টকা হয় মই ইয়াত জাস্ট 2000 টকা মোৰ পকেটত আছে মই 2000 টকা দি মই ইয়াত শেয়াৰ কিনিব পাৰিম মিন্স ফেসবুকৰ গোটেই শেয়াৰটো কিনিলে মই কি কৰিলো আধা অংশ কিনিলো ঠিক আছে তো হেটো আছে মাল্টি ৱালেট লগত গ্লোবাল শেয়াৰ মাৰ্কেটখন আপুনি ইয়াত এক্সেস পাব মিন্স অকল বোলে ইণ্ডিয়া শেয়াৰ মাৰ্কেট কিনি বা ইউএছএ শেয়াৰ মাৰ্কেট কিনি বুলি নহয় গোটেই গ্লোবালি যিমান শেয়াৰ মাৰ্কেট আছে সব ইয়াত এক্সেস পাব লগত এন্টাৰটেইনমেন্ট যেনেকৈ আপোনাৰ নেটফ্লিক্স এমাজন প্ৰাইম আমি ইউজ কৰি আছো যেনেকৈ এন্টাৰটেইনমেন্ট সেক্টৰ বুলি পাব কমিউনিকেশ্যন যেনেকৈ আপোনাৰ ধৰি লওক ওলা উবেৰ প্লেটফৰ্মটো আছে ৰেপিডো আছে সেইখিনি কমিউনিকেশ্যন সিস্টেম আপুনি ইয়াত পাবলৈ গৈ আছে মিন্স ইটস এণ্ড এভৰিথিং আমি মোবাইলত যিখিনি কাম ডেইলি কৰি আছো গোটেই কামখিনি ইয়াত পাবলৈ গৈ আছো আৰু ইয়াৰ এই প্ৰজেক্টখিনি ইউজ কৰা মিনিমাম 80% প্ৰফিট শ্বেয়াৰিং ক্ৰাউড বা প্ৰত্যেকজন ব্যক্তিয়ে ইয়াৰ ৱৰ্কিং জোনত পাবলৈ গৈ আছে ৱৰ্কিং কৰি পেলাই নন ৱৰ্কিং জোনত আহিলে পাবলৈ গৈ আছে তাৰ কাৰণে এটা ডেজিগনেটেড ৰেংক থাকিব আৰু সেইখিনি কথা আমি ডিসকাস কৰিম যেটো আপোনাৰ লাইভ ট্ৰেন্ড যেটো আপুনি ওয়েবসাইট খুলিলে পাব ইপিক.io অনলাইন লটাৰী প্লেটফৰ্ম এতিয়া ইয়াৰ এটা ইন্টাৰেষ্টিং ফেক্টৰ কি ইপিক.io আৰু এপিক.io একেটা প্লেটফৰ্ম হয় এতিয়া ইপিক.io কি হয় বেসিক্যালি আপুনি ইউএছ পাৱাৰৰ নামটো শুনিছে না কেতিয়াবা আপোনালোকে শুনিছে নে যে এনেকুৱা টাইপৰ আপোনাৰ কিছুমানে আপোনাৰ লটাৰী লাগি গ'ল 10 কোটি টকা 15 কোটি টকা পাইছে শুনিছে নে পাইছো আমি নহয় তো সেই তেনেকুৱা কিছুমান প্লেটফৰ্ম থাকে ইউএছ পাৱাৰবল ইউএছ মেগা বিলিয়নাৰ ইউৰো মিলিয়নাৰ্স তেনেকুৱা কিছুমান আপোনাৰ সেক্টৰ থাকে য'ত নেকি আপোনাৰ লটাৰী প্ৰাইজ মানি খেলে এতিয়া তাৰ টিকেটৰ দাম খুব বহুত বেছি নহয় টিকেটৰ দাম খুব বেছি 2000 3000 500 1000 এনেকুৱা টাইপৰ এতিয়া যদি আপোনাৰ জেকপট লাগে জেকপট প্ৰাইচ 30 crores 10 crores 100 crores তেনেকুৱা টাইপৰ থাকে এতিয়া কন্ডিশন এটা যে কি জেকপটটো পৃথিৱীত যিকোনো এজনে জিকিব যিকোনো এজন মানুহে জেকপট লাগে পৃথিৱীত এতিয়া কথাটো হৈছে কি ক্ৰাউডৰ সবাই কিনলে কি হ'ব ক্ৰাউডৰ 50-50 সিন্ডিকেট দিয়া অপচন আছে 50-50 সিন্ডিকেটটো কি সাপোজ আমি গোটেইজন ক্ৰাউডৰ মেম্বাৰস মই টিকেটটো নললো আপোনালোক সবে ললো ঠিক আছে সাপোজ আজি সাৰো যেনিবা আপোনাৰ জেকপট লাগিব একেদৰে এটা জেকপট পোৱাজন কি কৰিব 50% পেমেন্ট কৰিব যদি পেমেন্ট কৰিব লাগিলে 10 crores কিমান পেমেন্ট কৰিব অনলি 5 crores another 5 crores না ডিস্ট্ৰিবিউশন কৰিব মই টিকেট কিনা নাছিলো মই নাপাও আপোনালোক যিমান মানুহে টিকেট কিনিছিল সকলোকে another 50% another 5 crores ইকুৱেলি ডিস্ট্ৰিবিউশন কৰি দিব ঠিক আছে সেইটো হৈছে ইপিক লটো নেক্সট আপোনাৰ এটো কৰি পেলাই ইতিমধ্যে আমাৰ টিমতে কাজিৰঙাত এজন মানুহে ভাল এটা এমাউন্ট পাইছে ঠিক আছে একে পুলিশ অফিসাৰ হয় একচুয়ালি প্ৰফেশনালি নেক্সট আপোনাৰ মিক্সটাৰটো কি মই আপোনাক ক'লোৱে এটা গেমিং প্লেটফৰ্ম য'ত নেকি আপোনাৰ ডেইলি উইকলি মান্থলি কোৱাৰ্টাৰলি টুৰ্নামেন্টছ এতিয়া টুৰ্নামেন্টছত আপোনাক এইকেইটা ব্ৰেণ্ড আমাক স্পন্সৰ কৰা বহুত কেইটা ব্ৰেণ্ড আছে ইয়াত জাষ্ট কেইটামান ডিসপ্লে কৰি থোৱা আছে এতিয়া ইয়াত আমি মোবাইলত যিখিনি গেম খেলো ইয়াত সেম গেমছ পাম এই গেমখিনি খেলাৰ বিনিময়ত কি হ'ব ইয়াত আপোনালোকে প্ৰাইজ মনি লগত আপোনাৰ ল্যাপটপ থাকিব মোবাইল ফোন থাকিব এনেকুৱা নহয় সৰু সৰু মোবাইল নহয় যিখিনি আপোনাৰ 80000 ৰ ওপৰত বা 1 লাখ টকাৰ ওপৰত যেনেকৈ আপোনাৰ আইফোন খেলাব মেকবুক খেলাব তেনেকুৱা টাইপৰ যিখিনি ব্ৰ্যান্ডেড ঘড়ী ব্ৰ্যান্ডেড জোতা কাপোৰ কানি বা ইত্যাদি কৰিলে সেইখিনি আপুনি ক'ত পাব ইয়াত মিক্সটাৰ টুৰ্নামেন্টত আপুনি পাব ইয়াত আপোনালোকে ক্ৰাউডৰ মেম্বাৰ হ'লে এইখিনি গোটেইখিনি আপোনালোকে সাবস্ক্ৰিপশ্যন ল'ব পাৰিব নেক্সট ক্ৰাউডনে কোপা ইনকাম কৰে মই আপোনাক ক'লোৱে ইয়াত একচুয়ালি 3.5 crores মেম্বাৰ্স যিমান এই প্লেটফৰ্ম কিটা যিমান ইউজ কৰিব ইয়াত কি হ'ব ডাটা কনজিউম হ'ব না নহ'ব মোবাইল ডাটা কনজিউম হ'ব আজি ইউটিউবে কোপা ইনকাম কৰে এটা সেগমেন্টৰ পৰা অনলি এন্টাৰটেইনমেন্টৰ পৰা ইউটিউবে 70 crores ইনকাম কৰে ক্ৰাউডৰ লগত বৰ্তমান আপোনাৰ লঞ্চ হোৱাৰ 6টা সেগমেন্ট আছে আৰু বাকি কিটা আপোনাৰ সেগমেন্ট লঞ্চ হ'বলৈ গৈ আছে য'ত নেকি এই প্লেটফৰ্ম কিটা বা ক্ৰাউডনে যিমান ৰেভিনিউ জেনাৰেট কৰিব তাৰ 80% প্ৰফিট চাই হ'ব মই বাই কৈ আছো এইটো কথা বেলেগত কৰিলে একো নাপায় ইয়াত কৰিলে কি পাব 80% প্ৰফিট চাই পাই আছে নেক্সট কেনেকে আমি ইয়াত এংগেজ হ'ব পাৰিম প্ৰডাকশন সাৰ্ভিসেস দেখিলো আমি এটা ইনকামৰ কথাও পাতিব লাগিব নহয় তো কথাটো হৈছে কি ইয়াত যদি চাই ফাৰ্স্ট মই এজ এ কাস্টমাৰ হিচাপে আহিব পাৰো যেনেকে আজি এজন যদি কাস্টমাৰ হিচাপে যদি এজন ব্যক্তি আহে এতিয়া আপোনাক এক্সাম্পল কওঁ আপোনালোকে মোবাইলৰ ৰিচাৰ্জ কৰে মাহেকে ৰিচাৰ্জ কৰে মোবাইলটো ৰিচাৰ্জ কৰা বিনিময়ত কিবা ফিজিক্যাল প্ৰডাক্ট পায় নেকি নাপায় কি পায় তাৰ সুবিধা কি আপুনি পায় টিভি যেতিয়া ৰিচাৰ্জ কৰো কি পাওঁ তাৰ
কিবা সুবিধাখিনি পাওঁ নহয়নে নেক্সট যদি আপুনি চাই আমি নেটফ্লিক্স এমাজন প্ৰাইমেও মানুহে ছাবস্ক্ৰিপশ্যন লয় হয়তো কোনোবাই বছৰেকৰ কাৰণে লয় কোনোবাই এবছৰৰ কাৰণে লয় তো তেনেকৈ অকল ছাবস্ক্ৰিপশ্যন লৈ গ'লেও আপুনি ক্লাউডৰ যিমান প্ৰডাকশ্যন ছাৰ্ভিচ আছে এটা প্ৰডাক্ট লৈও আপোনাক কি কৰিব পাৰিব ইয়াৰ কাষ্টমাৰ হিচাপে আহিব পাৰিব আৰু ইয়াৰ কাষ্টমাৰ হিচাপে আহিব এজন মানুহে কাৰোবাক যদি কাষ্টমাৰ হিচাপে হৈ যদি কাৰোবাক ৰিকমেণ্ড কৰে সাপোজ মই মিক্সাৰ গেম খেলি ভাল পাইছো মই যদি কাৰোবাক কাষ্টমাৰ হৈ যদি ৰিকমেণ্ড কৰোঁ তেতিয়াহ'লে মই এই চাৰিটা মই বোনাছ পাবলৈ গৈ আছোঁ সেলছ বোনাছ এক্টিভ ইউজাৰ পুল লয়্যালটি প্ৰগ্ৰাম ফিয়াৰ অফ লছ বোনাছ এইকেইটা কি হয় মই পাতিম নেক্সট এজ এ যদি এণ্টাৰপ্ৰেনিউৰ যদি আহে যেনেকৈ আমি আহিম এজ এ কাষ্টমাৰ আহিলে এটা প্ৰডাক্ট লৈও আপুনি কাষ্টমাৰ হিচাপে আহিব পাৰে যদি এণ্টাৰপ্ৰেনিউৰ হিচাপে আহিবলৈ হয় তেতিয়াহ'লে ইয়াত কিন্তু কি কৰিব লাগিব পেকেজ পাৰচেজ কৰিব লাগিব যেনেকৈ আপোনাৰ ধৰি লওক আজি মই এজ এ কাষ্টমাৰ হিচাপে এটা প্ৰডাক্ট পাৰচেজ কৰিম পেকেজত কি থাকিব গোটেই প্ৰডাক্টখিনি একেলগে সামগ্ৰীতে এটা পেকেজত সোমাই দিব আকৌ কি যদি মই এটা প্ৰডাক্ট ল'বলৈ হ'লে মই যিটো দাম ভৰিব লাগিব মই 5টা প্ৰডাক্ট একেটা দামতে মই পাই যাম যদি পেকেজ আকাৰত মই লওঁ গতিকে এজ এ এণ্টাৰপ্ৰেনিউৰ হিচাপে যদি মই হওঁ তেতিয়াহ'লে আৰু আপোনাৰ 3টা বোনাছ এড হৈ যায় যিকেইটা বোনাছে আপোনাক বা মোক জেনেৰেশ্যন চিকিউৰিটি দিবলৈ গৈ আছে কাৰণ ক্লাউডে কি কয় আপোনাৰ 4টা জেনেৰেশ্যনলৈকে চিকিউৰিটি দিয়ে ঠিক আছে এতিয়া ইয়াত সেলছ বোনাছ কি হয় ইয়াত আপোনাৰ প্ৰত্যেকজনৰ পৰা আপুনি 5% ৰেফাৰেন্স পায় ঠিক আছে সেলছ বোনাছৰ পৰা নেক্সট আপোনাৰ ফিয়াৰ অফ লছ বোনাছ এতিয়া চাওক এইটো খুব এট্ৰেক্টিভ বোনাছ হয় ফিয়াৰ অফ লছ বোনাছটো কি এতিয়া বিজনেছ আমি সকলোৱে কৰিছোঁ বা কিছুমান কেইজনমান ব্যক্তিয়ে হয়তো ইয়াত আপোনাৰ নেটৱৰ্ক মাৰ্কেটিং প্লেটফৰ্মটো আগত আহিছে নহয় এতিয়া কথাটো হৈছে কি ইয়াত ফিয়াৰ অফ লছ বোনাছটো কি হয় আজি বিজনেছ বুলি ক'লে ইয়াৰ যিটো ছাবস্ক্ৰিপশ্যন এমাউণ্ট দিব সেই এমাউণ্টটো আপোনাক কেছবেক হিচাপে ক্ৰাউডে দি আছে মিনছ আপুনি ক্ৰাউডৰ বিজনেছটো ফ্ৰী অফ কষ্ট টাইম কৰি দিব পাৰিব আৰু সেই বোনাছটোৰ নাম কি হয় ফিয়াৰ অফ লছ বোনাছ য'ত আপুনি যিটো এমাউণ্ট দিব সেই এমাউণ্টটো 15 ডেজত কেছবেক ল'ব পাৰিব গতিকে প্ৰফিট আছে নে লোকচান আছে নিজৰ এমাউণ্টটো যদি কেছবেক পাই যায় তেতিয়াহ'লে লোকচানত আছে নে প্ৰফিটত আছে ডেফিনেটলি প্ৰফিটত আছে নহয় নে আপোনালোকে হাঁ না ক'ব মই আপোনালোকক কথাই পাতি আছোঁ নহয় জানো কওক মোক কেনেকুৱা লাগিব মই এনেকৈ কৈ আছোঁ নহয় আপোনালোকৰ আমনি লাগি যায় এটা ক্লিয়াৰ কৰকচোন আপোনালোকে ফালৰ পৰা গতিকে এতিয়া নেক্সট যদি আপুনি চাই এংগেজ আমি কাষ্টমাইজ হ'ব পাৰোঁ এতিয়া মই ইয়াত কিয় মই টিম বনাম মই ইয়াত কিয় কাষ্টমাৰ্ছ মই বনাম বা কনজিউমাৰ্ছ মই ইয়াত কিয় ক্ৰিয়েট কৰিম ৰিজন থাকিব লাগিব নহয়নে মই কিয় প্ৰমোশ্যন কৰিম আজি মই ঘামি জুমি মই আপোনাক কিয় কৈ আছোঁ একো নোকাই কম জানো এতিয়া মই আপোনাক জাষ্ট এটা এক্সাম্পল দিছোঁ মই আপোনাক এতিয়া এইটো কি নাইডুৰা পিয়ৰ নহয়নে ইয়াৰ মালিক কোন চিনি পাওঁ নিব নাপাওঁ কেতিয়াও নাপাওঁ নহয়নে আজি সাপোজ আপোনাৰ এক্সাম্পল মই লৈছোঁ আজি এইটো হ'ল MI মোবাইল ফোন মালিকক চিনি পাই নিব আপোনালোকে নাপাওঁ কিন্তু আপোনাৰ ইয়াৰ ভিতৰত হয়তো আপোনাৰ 80% MI মোবাইল আছে নে নাই বাৰু আছে মালিকক কোনো আমি চিন্তা পাওঁ এতিয়া কি চিন্তা কৰিলে তেখেতে বেচিকেলি আমি গম পাওঁ ৰেডমিটো চাইনাৰ হয় নহয়নে বা আজি য'ত ইয়াত ফিচাৰ বেছি আছে কাৰণে মানুহে ইয়াত আপোনাৰ বেছিকৈ লয় নহয় এতিয়া কথাটো হৈছে কি আজি যদি চাই তেখেতে কি কৰিলে মালিকৰ ধাৰণাটো কি মই অকল ইণ্ডিয়া এক্সাম্পল লৈছোঁ ইণ্ডিয়াত কিমান মানুহ আছে নহয়নে 130 কোটি মানুহ আছে তো আজি 130 কোটি মানুহৰ ভিতৰত আজি যদি এই ফোনটোৰ পৰা এটকাকেও প্ৰফিট হয় এটকাকেও যদি প্ৰফিট হয় কিমান টকা প্ৰফিট হয় এটা মাহত 130 কোটি টকা প্ৰফিট বাকী কিন্তু আছে নহয়নে এনেকৈ কলগেট চবেই ইউজ কৰে আৰু যদি কোনোবাই যদি কয় ঘৰলৈ বস্তু নাই মানে টুথপেষ্ট নাইকিয়া হৈছে বুলি যদি আপোনাক ক'বলৈ হয় টুথপেষ্ট বুলি কলগেট নাইকিয়া হৈছে বুলি ক'ব নহয়নে কলগেট নাইকিয়া হৈছে বুলি ক'ব তো এটা ব্ৰেণ্ড বনাই দিলে কলগেটে কি কৰিলে প্ৰত্যেকজন মানুহে কলগেটক চিনি পায় চিনি দিব মন আছে নেকি নাই কলগেটেও যদি এখন ঘৰৰ পৰা এটকাকৈ প্ৰফিট উলিয়াই কিমান হ'ব 130 কোটি টকা এজন মানুহৰ পৰা 130 কোটি টকা নাই কমেও আপোনাৰ 100 কোটি টকাৰ প্ৰফিট হ'ব নহয় তো তেনেকুৱা টাইপত আজি কি কৰিলে তেখেতলোকে কনজিউমাৰ বেছ ৰেডি কৰিলে আমি কেতিয়াবা সেইটো টাইপত কনজিউমাৰ বা কাষ্টমাৰ বনাইছোঁ নে নাই আমি তেখেতলোকৰ নিচিনাকৈ কাষ্টমাৰ বা কনজিউমাৰ বনাম বুলি মানে আগবাঢ়িছোঁ নে নাই কেতিয়াও বহা নাই আৰু যদি সেইটো টাইপত কৰিবলৈ হয় বিজনেছ তেতিয়াহ'লে 1000 কোটি টকা ইনভেষ্টমেণ্ট লাগিব নে নালাগিব লাগিব বাট ক্ৰাউডত কি কৰিব পাৰিব আপোনালোকে ফ্ৰী অফ কষ্ট কনজিউমাৰ্ছ ক্ৰিয়েট কৰিব পাৰিব কি এনেকৈ এডভাৰটাইজমেণ্ট কৰি এতিয়া মই কি কৰিছোঁ এডভাৰটাইজমেণ্ট কৰিছোঁ নাই প্ৰমোশ্যন কৰিছোঁ নহয়নে তেনেকৈ আমি প্ৰমোশ্যন কৰাৰ বিনিময়ত ইয়াত আপোনাৰ নিজৰ কনজিউমাৰ্ছখিনি বাদেই আপুনি ক্ৰাউডত গোটেই অল অভাৰ ৱৰ্ল্ডত যিমান ইউজাৰ্ছ আছে সেই ইউজাৰ্ছখিনি ইউজ কৰাৰ বিনিময়তো আপোনালোকে 80% প্ৰফিট শ্বেয়াৰিং পাবলৈ গৈ আছে ঠিক আছে
এতিয়া কথাটো হৈছে কি ইয়াত কিয় মই কাস্টমাৰ্স মই ক্ৰিয়েট কৰিম ইয়াত জাস্ট এক্সাম্পল আছে মই এবাৰ দেখাবলৈ বিচাৰিম আপোনালোকক চাইটো অহা নাই ন ভইচটো অহা নাই অকণমান তলৰ লাইনখিনি পঢ়ি যাওক এবাৰ বুঝি পালে পইচা আছে টেকলে কিনা হয় তাৰ মানে আজি যদি আপুনি চাই এই বটলটো যদি ইউজ মালিকে বনাইছে তেতিয়ালে ইউজ কোনে কৰিছে ইউজাৰ কোন হয় ক্ৰাউড নহয় আজি তেনেকে ধৰণে আপুনি যদি চাই আজি এই মোবাইলটো এবাৰ মানে আপোনাৰ ম্যানুফ্যাকচাৰিং কৰিছে আৰু কনজিউমাৰ্স কোন আপুনি বা মই তাৰ মানে আপুনি বা মই কষ্ট কৰি পেলাই যিখিনি ইনকাম কৰো সেই ইনকামখিনি ক'ত দি আছো যিসকলে এই বস্তুখিনি বনাইছে নহয় এতিয়া কথাটো হৈছে কি ক্ৰাউডত কি কৰিব পাৰিব আপোনালোকে ইয়াতো কনজিউমাৰ্স নিজৰ কাস্টমাৰ বেছ বনাব পাৰিব বা নিজৰ বিজনেছ পাৰ্সন বনাব পাৰিব য'ত নেকি ইয়াত 40% যিটো আপোনাৰ 80% মই কৈছিলো 40% আপোনাৰ ৰেজিডেন্ট বোনাছত দিব বা নেটৱৰ্ক লেভেলছত দিব যেনেকে আপুনি বা মই এখিনি ক্লিয়াৰ হৈছে আপুনি দেখিছে অকমান দেখি পাইছে জুম কৰিব নোৱাৰিলে তো এতিয়া কথা হৈছে কি আই যদি সাই ক্রাউড নট জাস্ট কনজিউমার্স বনায় ওয়ার্কিং জোন কনজিউমার্স বনায় ইয়াত যেতিয়া আপুনি প্ৰথম ৰেংকটো যে কোৱালিফাই কৰিব ইয়াত একচুয়ালি আপোনাৰ 21টা ৰেংক আছে যেনেকৈ প্ৰথম ৰেংকটো নাম আছে টিম লিডাৰ কোঅৰ্ডিনেটৰ মেনেজাৰ ডাইৰেক্টৰ সিনিয়ৰ প্ৰেসিডেন্ট এম্বেসেডৰ এইটো আছে ক্ৰাউডৰ ৰেংক আৰু প্ৰত্যেকটো ৰেংকৰে তিনটাকে ষ্টাৰ আছে ঠিক আছে এতিয়া আমি যদি চাওঁ যিকোনো এটা ৰেংক কোৱালিফাই কৰিবলৈ কষ্ট কৰিব লাগিব বিজনেছ দিব লাগিব এতিয়া এজন মানুহে ৰেংক পায় ইনকামটো নাচাই কিন্তু কিমান আছে নহয়নে বাট ক্ৰাউডত কিন্তু ক্ষেত্ৰটো অকমান ক্ৰাউডৰ সেক্টৰত কিন্তু আমাৰ সিস্টেমটো উল্টা ইয়াত কি হয় ইয়াত এজন মানুহে যেতিয়া ইনকাম কৰিব ইনকাম কৰিলে ৰেংক পাব কিন্তু ইয়াত ঠিক আছে যদি ইনকাম নকৰে ৰেংক নাপায় যেতিয়া ইনকাম কৰিব ইনকাম এটা এমাউন্ট এক্সাক্টলি এটা এমাউন্ট ইনকাম কৰিব লাগিব তেতিয়া ৰেংক পাব যেনেকে মই ইয়াত এক্সাম্পল হিচাপে আপোনাক দিছো প্ৰথম ৰেংকটো পাবলৈ হলে টিম লিডাৰ 1 ষ্টাৰ 2 ষ্টাৰ 3 ষ্টাৰ কোঅৰ্ডিনেটৰ 1 ষ্টাৰ 2 ষ্টাৰ 3 ষ্টাৰ এনেকৈ প্ৰত্যেকটো ৰেংকতে তিনটাকে ষ্টাৰ আছে ঠিক আছে এতিয়া প্ৰথম ৰেংকটো আছে টিম লিডাৰ 1 ষ্টাৰ য'ত নেকি আপুনি পাবলৈ হলে কিমান টকা ইনভেষ্টমেন্ট ইনকাম কৰিব লাগিব 5000 rupees ঠিক আছে এপ্ৰক্স 5000 rupees ইনকাম কৰিব লাগিব তেতিয়া ক'ত যাব আপুনি প্ৰথম ৰেংকটো টিম লিডাৰ 1 ষ্টাৰ 5000 ৰ লগত আনটা 5000 rupees টোটাল কিমান 10000 rupees ৰানবা যেতিয়া ইনকাম কৰিব সেকেন্ড ৰেংকটো যাব টিম লিডাৰ 2 ষ্টাৰ তেনেকৈ 25000 যেতিয়া ইনকাম কৰিব তেতিয়া ক্ৰাউডত থাৰ্ড ৰেংকটো যাব টিম লিডাৰ 3 ষ্টাৰ 50000 ইনকাম কৰিলে টিম লিডাৰ কোঅৰ্ডিনেটৰ 1 ষ্টাৰ 1 লাখ কোঅৰ্ডিনেটৰ 2 ষ্টাৰ 2.5 লাখ টকা কোঅৰ্ডিনেটৰ 3 ষ্টাৰ মেনেজাৰ 5 লাখ rupees মেনেজাৰ 2 ষ্টাৰ 10 লাখ 3 ষ্টাৰ 25 লাখ তেনেকৈ আপোনাৰ গৈ ডাইৰেক্টৰ ৰেংকত 50 লাখ rupees ইনকাম 1 crore 2.5 crore তেনেকুৱা টাইপৰ আপ টু 8000 crores লৈকে ক্ৰাউডে ইনকাম দি আছে আপোনালোকে এটা কিমান টকা ল'ব বিচাৰে ক্ৰাউডৰ পৰা ঠিক আছে তো কথাটো হৈছে কি ইয়াত যদি আপুনি চাই মই বোলে মিনিমাম মেনেজাৰ ৰেংকত গুচি গ'লো ঠিক আছে ইয়াত 40% কি কৰিব 21টা ভাগত ভাগ কৰে যিটো 40% ক্ৰাউডে সাপোজ ইয়াত যেনিবা 10 কোটি টকা কি কৰিব 21টা ভাগ কৰিব যেটো ৰেংক 21টা আছে ঠিক আছে এটা প্ৰথম ৰেংকত মানুহ বেছি থাকিবলৈ কম থাকিব প্ৰথম ৰেংকত মানুহ বেছি থাকিব গতিকে ডিস্ট্ৰিবিউচনটো কমকে হ'ব নে বেছিকে হ'ব যদি প্ৰত্যেকটো ৰেংকতে 10 লাখ টকা পৰিছে প্ৰথম ৰেংকটো 10 লাখ মানুহে আছে তেতিয়াহ'লে ডিস্ট্ৰিবিউচন কিমানকে পৰিব এটকাকে নহয় কিন্তু যদি আপুনি মিনিমাম মেনেজাৰ ৰেংকটো যদি কোৱালিফাই কৰি লয় মেনেজাৰ ৰেংকত 5 লাখ rupees আপুনি ইনকাম কৰিব টোটাল অকল টোটাল 5 লাখ rupees বুলি নহয় বাইনাৰী পইণ্টটো ইয়াত ক্যালকুলেট বাইনাৰী পইণ্ট কি হ'ব আপোনাৰ কম বাইনাৰী পইণ্টৰ ইনকাম লৈ মেনেজাৰ ৰেংকলৈ কোৱালিফাই মানে আপোনাৰ ধৰা হয় বাকি ইনকাম কি ইয়াত ক্যালকুলেট নহয় ঠিক আছে তো টোটাল মিলাই আপোনাৰ মোটামুটি 4.5 লাখ টকা ইনকাম হৈ যায় 6.5 লাখ মান ঠিক আছে এতিয়া কথাটো হৈছে কি আপুনি যদি চাই মেনেজাৰ ৰেংকত 5 লাখ rupees মই 5 লাখে কৈছো 5 লাখ rupees ইনকাম কৰিলো ইনকাম নকৰিলে মই ঘৰত বহি দিলো একোৱে নকৰিলো মানে ইমানখিনি ইনকাম কৰি মই একোৱে নকৰিলো ঘৰত বহি দিলো এটো প্যাসিভ ইনকাম বুলি কয় যে আপুনি যদি একো নকৰো মেনেজাৰ ৰেংকটো কোৱালিফাই কৰাৰ লগে লগে ইমান টকা ইনকাম কৰিলে একো নকৰি ঘৰত বহি দিলো 6000 to 12000 rupees পাৰ মান্থ আপোনাৰ আহি থাকিব ঠিক আছে হেতু পকা দিব কোম্পানী ৰয়্যালটি মানে কোম্পানী আপোনাক কি ক'ব ৰয়্যালটি ইনকাম দি আছে ইয়াত
ঠিক আছে নেক্সট যদি আপুনি ম্যানেজাৰ 2 স্টাৰ তেনেকৈ আপুনি ইনকাম বাঢ়ি গৈ দিব আপুনি সাপোজ ডাইৰেক্টৰ পাই গ'ল ডাইৰেক্টৰ 50 লাখ रुपीस তাতকৈ বেছি হয় 50 লাখ रुपीस আপুনি ইনকাম কৰিলে টোটাল 50 লাখ रुपीस ইনকাম কৰাৰ পিছত আপুনি কাম কৰক বা নকৰক 65000 পাৰ মান্থ ফিক্স হয় ঠিক আছে তাতকে আপোনাৰ ইনক্ৰিজ হ'ব কাৰণ কেলে কোম্পানী ইতিমধ্যে বেলেগ বেলেগ প্ৰডাক্ট লঞ্চ কৰি গৈ আছে ৰেভিনিউ বাঢ়ি দি কোম্পানী গৈ আছে যাৰ কাৰণে প্ৰথমতে যদি আপোনাৰ প্ৰথম যেতিয়া আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলো ফেব্ৰুৱাৰী মাহত তেতিয়া আপোনাৰ ডাইৰেক্টৰ লেভেলত ৰেজিডেল বনাছ আছিল 45000 ঠিক আছে ডাইৰেক্টৰ লেভেলত এতিয়া কিমান হ'ল 65000 আহিবলগীয়া এটা অকল ডাইৰেক্টৰে 1 লাখ টকা পাবলৈ গৈ আছে ৰেজিডেল বনাছ বাকি টিমৰ পৰা যিখিনি ইনকাম আহিব কিন্তু ডেইলি আহিবলগীয়া কিন্তু আপোনাৰ আহিব ঠিক আছে নেক্সট এতিয়া তেনেকা আপোনাৰ প্ৰেসিডেন্ট যদি আপুনি যাবলৈ হয় ডাইৰেক্টৰ 150 লাখ তেনেকা আমাৰ যে সিনিয়ৰ টপ মোষ্ট সিনিয়ৰ ইণ্ডিয়াৰ ঠিক আছে তেখেতৰ নাম আছে মিস্টাৰ শান্তকুমাৰ ভাস্কৰ তেখেত আপোনাৰ ইতিমধ্যে এক্স আৰ্মি হয় মানে আপোনাৰ আৰ্মি আছিলে নেক্সট যদি আপুনি যদি চাই তেখেত আছে প্ৰেসিডেন্ট 3 ষ্টাৰ সিনিয়ৰ প্ৰেসিডেন্ট কোৱালিফাই কৰিবলৈ গৈ আছে প্ৰেসিডেন্ট 3 ষ্টাৰ মিছে 15 নম্বৰ ৰেংকিং পাবলৈ হলে 25 crore rupees ইনকাম কৰিব লাগিব 25 কোটি টকা 1.5 বছৰ 25 কোটি টকা যোগ নেকি বাৰু গ্ৰেট নহয়নে এটা তেখেতৰ কাৰণে এটা লেভেল হ'ব লাগে আৰু লগত তেখেতে এতিয়া বৰ্তমান সিনিয়ৰ প্ৰেসিডেন্ট ৰেংকিং কোৱালিফাই কৰিবলৈ গৈ আছে যিটো আপোনাৰ 50 crore rupees ইনকাম কৰিব লাগে আৰু তেখেতে মোটামুটি এতিয়া বৰ্তমান 50% বাকি আছে তেখেতৰ সিনিয়ৰ প্ৰেসিডেন্টৰ লাগে মানে তেখেতে টোটাল গ্ৰাউণ্ড পৰা 1.5 বছৰ ইনকাম কৰিছে 35 crore rupees 25 কোটি 35 crore টোটাল ইনকাম কৰিছে আৰু তেখেতে যদি আজি একো কাম নকৰিও প্ৰেসিডেন্ট তেখেতে যিটো ৰেংকত আছে একো নকৰিলেও 16 লাখ rupees পাৰ মান্থ তেখেতৰ ক্ৰেডিট হ'বই সেইটো ক'বা দিয়ে কোম্পানী অল অভাৰ ৱৰ্ল্ডৰ ৰেভিনিউ বাঢ়ি আছে যেনেকৈ ডাইৰেক্টৰ লেভেলত 1 ষ্টাৰ 65000 পাই আছে তেনেকৈ ডাইৰেক্টৰ 2 ষ্টাৰ 1 লাখ টকা পাৰ মান্থ মিনিমাম আহে তেনেকৈ ডাইৰেক্টৰ 3 ষ্টাৰ 2 লাখ টকা মিনিমাম আপোনাৰ পাৰ মান্থ আহে তেনেকৈ ডাইৰেক্টৰ প্ৰেসিডেন্ট 1 ষ্টাৰ ধৰি লওক আপোনাৰ 4 লাখ টকা তেনেকৈ প্ৰেসিডেন্ট 2 ষ্টাৰ 10 লাখ rupees প্ৰেসিডেন্ট 3 ষ্টাৰ আপোনাৰ মানে মান্থলি ৰেজুলৰ কথা কৈছো ডেইলি যিখিনি থাকে সেইখিনি থাকিবই ঠিক আছে তেনেকুৱা টাইপৰ পাবলৈ গৈ আছে নেক্সট যদি আপুনি চাই যদি ডাইৰেক্টৰ ৰেংক কোৱালিফাই কৰে এটা ক্ৰুজ ষ্ট'ৰ দিয়ে লাক্সাৰি ক্ৰুজ ষ্ট'ৰ এইটো যিটো এবাৰ ডিচেম্বৰত হ'বলৈ গৈ আছে য'ত নেকি 1 ষ্টাৰ হ'লে এটা ফ্ৰী টিকেট 2 ষ্টাৰ দুটা ফ্ৰী টিকেট এই ক্ৰুজখনত 6 ডেইজৰ এটা জাৰ্নি দিব আপোনাৰ জাৰ্নিটো ষ্টাৰ্ট হ'ব ক'ৰ পৰা ডুবাইৰ পৰা ঠিক আছে সেইটো হ'ল আপোনাৰ লাক্সাৰি ক্ৰুজ ডাইৰেক্টৰ এচিভ কৰি দিব যদি প্ৰেসিডেন্ট এচিভ কৰে তেতিয়াহ'লে এটা বাকেট লিষ্ট আপোনাক দিয়ে বাকেট লিষ্ট মিন্স আমাৰ সপোনৰ এখন লিষ্ট য'ত নেকি এজন মানুহে সপোনত থাকে যে কি ৰজা বা ৰাণী লাইফষ্টাইলত যাবলৈ মন যায় বাৰু প্ৰত্যেকজন মানুহে যায় এটা লাক্সাৰিয়াছ লাইফষ্টাইল মেইনটেইন কৰিবলৈ তো প্ৰেসিডেন্ট ৰেংকটো পোৱাৰ লগে লগে আপুনি কিমান টকা ইনকাম কৰিলে তাৰ পিছত এটা আপোনাক বাকেট লিষ্ট দিব লাক্সাৰি এস্কেপ বুলি কয় যিটো এবাৰ দিছে পৃথিৱীৰ ওৱান এণ্ড ওনলি 7 ষ্টাৰ হোটেল হয় যিখন ব্ৰুজ আল আৰাব যিখন হোটেল ডুবাইত আছে ঠিক আছে পৃথিৱীৰ একমাত্ৰ 7 ষ্টাৰ হোটেল হয় এখন আৰু হেখন হোটেলত এটা ৰাতি যদি থাকিবলৈ যায় কষ্টিং কিমান গম পায়নে তাৰ ৰুমৰ ভাড়া এটা ৰাতিত মিনিমাম ষ্টাৰ্ট হয় 3 লাখ টকাৰ পৰা আৰু সবতছে দামী ৰুমটো হৈছে তাৰ আপোনাৰ কিমান 18 লাখ rupees তাৰ এনেকুৱা সব টেবুল বা চকী বহা চকী পৰা আদি কৰি খোৱা বিছনাখনলৈকে পুনৰ পাব আপুনি ঠিক আছে গোল্ড তো তেনেকুৱা লাইফষ্টাইল ক্ৰাউড আপোনাক দিব কিন্তু ইয়াত কিনি ৰেংক পাবগে লাগিব আৰু এই ৰেংকখিনি পাবলৈ হ'লে কি কৰিব লাগিব ফাৰ্ষ্ট কথা হৈছে কি এন্টাৰপ্ৰেনিউৰ যদি হ'বলৈ হয় তেতিয়াহ'লে পেকেজ পাৰচেজ কৰিব লাগিব যিকিটা পেকেজ ফাৰ্ষ্ট পেকেজ যদি আপুনি চাই টাইটেনিয়াম আছে টাইটেনিয়ামৰ ওপৰত এটা আছে টাইটেনিয়াম প্ৰো ঠিক আছে এইটো 2499 ইউৰো দেখিছে ইয়াৰ ওপৰত এটা আছে 3999 ইউৰো 1 ইউৰো ইণ্ডিয়ান কাৰেন্সি 88 rupees হয় তো 3999 ইউৰো টু ইণ্ডিয়ান কাৰেন্সি 3.5 লাখ টকা হয় 3.5 lakhs তাৰপিছত এইটো হৈ গ'ল আপোনাৰ টাইটেনিয়াম যিটো 2499 ইউৰো ইণ্ডিয়ান কাৰেন্সি 2,20,000 টকা নেক্সট গোল্ড 80000 ব্লেক 30,000 আৰু 109 ইউৰো মিন্স আপোনাৰ মিনিমাম 9,000 rupees আপুনি ক্ৰাউডত ষ্টাৰ্টআপ কৰিব পাৰে আৰু যদিও আপুনি 9,000 ষ্টাৰ্টআপ কৰে 9,000 ষ্টাৰ্ট কৰিও পিছলে আপোনাক ইয়াৰ পৰা ইনকাম কৰিও বাকিটা পেকেজলা আপোনাক পিছত হলো আপগ্ৰেডন কৰিব পাৰিব ঠিক আছে মিনিমাম পৰা ষ্টাৰ্ট কৰি ম্যাক্সিমাম হলে আপোনাক পিছত আপগ্ৰেডন কৰিব পাৰিব আৰু যদি লগত চাই ইয়াত প্ৰডাক্ট আপুনি যেটো পেকেজ প্ৰসেস কৰিছে তাৰ এগেইনষ্টত প্ৰডাকশন সাৰ্ভিসেস দি আছে দেখিছে নাই আপোনালোকে তো মই এখিনি আপোনাক মই ডিসক্লোজ নকৰি দিয়া মানে আপোনাক কৈ দিলো যে কি কি প্ৰডাকশন সাৰ্ভিসেস পাব এখিনি আপোনাক পিছতো আমি পাতিব পাৰিম বাট আমি ইনকামৰ ওপৰত যাম দিয়া ঠিক আছে অসুবিধা আছে নেকি কিবা নে কৰিব লাগিব পিছত জানিব পাৰিব ঠিক আছে এতিয়া
109 ইউৰো যিজন মানুহে দিব তেখেতে কম প্ৰডাকশন চাৰ্জেছ পাব আৰু ম্যাক্সিমাম যোনে পেকেজ পাৰচেজ কৰিব তেখেতে বেছিকে পাব আৰু সবতছে ডাঙৰ কথা কি আপোনালোকে আজি এটা ইপিক প্ৰমোশনেল অফাৰ চলি আছে য'ত নেকি আপোনালোকে এই পেকেজটো যদি ষ্টাৰ্ট কৰে এই পেকেজটো আপগ্ৰেডেশন ফ্ৰী অফ কষ্ট যদি কোনোবাই 9000 रुपीस পেমেন্ট কৰে 30000 আপগ্ৰেডেশন ফ্ৰী অফ কষ্ট 30000 পেমেন্ট কৰিলে 80000 পেকেজটো আপগ্ৰেডেশন ফ্ৰী অফ কষ্ট ঠিক আছে তেনেকুৱা টাইপৰ এটা অফাৰ চলি আছে নেক্সট যদি আপুনি চাই যেটো আপুনি এমাউন্ট দিব দিয়া এমাউন্টটো মোক ঘূৰাই লাগে এতিয়া বুজি পাইছে নহয় তো এমাউন্টটো মোক ঘূৰাই লাগিব তো ঘূৰাই লোৱা এমাউন্টটো ঘূৰাই লবলৈ কাৰণে আপুনি কি কৰিছে কোম্পানী এটা ফিয়াৰ অফ লছ বোনাছ বুলি এটা আপোনাক বোনাছ দিছে ফিয়াৰ অফ লছ বোনাছটো কি হয় আপুনি ষ্টাৰ্ট কৰিলে মিনিমাম পেকেজত যেটো হোৱাইট পেকেজ বুলি কয় মিনিমাম পেকেজত ষ্টাৰ্ট কৰিলে কোম্পানী কি কৈছে 14 ডেজ টাইম দিছে আপুনি ৰেজিষ্ট্ৰেচন কৰাৰ আপোনাৰ কাউন্টডাউন ষ্টাৰ্ট হৈ যাব ঠিক আছে 14 ডেজৰ টাইমত আপুনি বা মই এটা কাস্টমাৰ আমি কি কৰিম কাস্টমাৰক আমি ৰেফাৰ কৰিম নে নকৰিম ক্লাউড কওক হা বা নাই কিবা কওক ডেফিনেটলি প্ৰত্যেকজন মানুহে কি কৰিম আমি এবাৰ কালিৰা দিয়কচোন আপোনালোকে সবে কিবা কৰিছে নেকি আমি লগাই দিব না আমন নাই লগা আমন লাগিছে নে নাই লগা তো কথাটো যে কি যদি আপুনি চাই আজি যেটো ফিয়াৰ অফ লছ বোনাছ হয় ফিয়াৰ অফ লছ বোনাছত আপুনি বা মই নিজৰ পইচাটো ৰিটাৰ্ণ কৰিবলৈ গৈ আছো তাৰ কাৰণে কি হৈছে ইয়াত অনলি 4 কনজিউমাৰ্স আমাক ৰেফাৰ কৰিবলৈ গৈছে 40 ডেজত 40 ডেজত 4জন কনজিউমাৰ্স আমি যদি ৰেফাৰ কৰো তেতিয়ালে কি হ'ব আমাৰ নিজৰ পইচাটো কি পাম আমি ৰিটাৰ্ণ ক্যাশবেক পাবলৈ 15 নম্বৰ দিনা আমাক ক্যাশবেক পাবলৈ গৈ আছো উইথ 40% কমিশন উইথ কিমান পাৰ্সেন্ট কমিশন নিজৰ এমাউন্টটো ঘূৰাই পালো লগত উইথ 40% কিমান কমিশন আৰু লগত আপোনাৰ ফাৰ্স্ট ৰেংকটো কাৰণে অলপ কি হৈ থাকিব এডভান্স হৈ থাকিব ঠিক আছে প্ৰথম ৰেংকটো কাৰণে নেক্সট বোনাস কি আছে ইয়াত লয়্যালটি পইণ্টস বুলি যেতিয়া আপুনি প্ৰডাকশন সাৰ্ভিসেস পাৰচেজ কৰিব তেতিয়া ইয়াত লয়্যালটি পইণ্টস বুলি এটা পইণ্ট আছে য'ত নেকি লয়্যালটি পইণ্টস কিনে আপনি কি করবা আমাৰ যিমান প্ৰডাকশন সাৰ্ভিসেস আছে সেইখিনি আপোনাক ডিসকাউন্টৰ ইউজ কৰিব পাৰিব আনিব লাগে না দেখি আপোনাৰ ইনকাম হ'বলৈ গৈ আছে নেক্সট যদি আপুনি চাই ক্ৰাউড বোনাস কি হয় যিখিনি আমাৰ ৰেফাৰেল বোনাস থাকিব ম্যাচিং বোনাস ৰেফাৰেল কিজনে ইনকাম কৰা বোনাস কিনে আপুনি পাব নেক্সট ফিয়াৰ অফ লছ বোনাস মই আপোনাক বুজালো নহয় এতিয়া ক্ৰাউড বোনাস কি হয় এতিয়া সব আপুনি যাক ৰেফাৰ কৰিব তেখেতক প্লেসমেন্ট হ'ব লাগিব নে লাগিব নে জৰুৰতে যাৰ কাস্টমাৰ হ'ব এটাও নহয় নহলে তো ইয়াত এটা সিকোয়েন্সত হ'ব কি সিকোয়েন্সটো আপোনাৰ বাইনাৰি হয় নেটৱৰ্কিং সিস্টেমত হ'ব ঠিক আছে কাৰণ কেলে ক্লাউড ওৱান নেটৱৰ্কিং কোম্পানীও হয় লগত কি হয় এটা কৰ্পৰেট কোম্পানীও হয় দুবাই যেটো অফিস বহি যেটো কৰ্পৰেট অফিস হয় ঠিক আছে আৰু ইয়াৰ যেখিনি নেটৱৰ্কিং ডেভেলপ কৰি পেলাই যেটো 40% ৰেভিনিউ পাব সেই 40% ৰেভিনিউটো কি হৈছে আপোনাৰ কৰ্পৰেট সেক্টৰ টাইপৰ আপুনি ইয়াত পাব ঠিক আছে গতিকে ক্লাউডৰ নেটৱৰ্ক প্লাস কৰ্পৰেট এতিয়া ইয়াৰ যেটো নেটৱৰ্কিং সিস্টেমত যেটো আপুনি বিল কৰিব তাত কনজিউমাৰ্স কিজন এনেকুৱা টাইপৰ বহিব লেফট আৰু ৰাইট সাইড এতিয়া কথাটো হৈছে কি ইয়াত 1:1 ৰেশিঅ মই আপোনাক দেখুৱাম এটো আমাক দেখিছে 1:1 ৰেশিঅ ঠিক আছে এতিয়া সাপোজ আপোনালোকে দুটা পেকেজ আপোনালোকে ৰেফাৰ কৰিলে 9000 আৰু 9000 এতিয়া মই বেলেগৰ লগত অকমান কম্পাৰিজন কৰিম আপোনাৰ কম্পাৰিজন কি যে ইয়াত যদি আপোনালোকে চাই বেলেগত ইয়াত 9000 रुपीस বিজনেস কৰিছে ইয়াত আগতে কোম্পানী নেটৱৰ্ক মাৰ্কেটিং কৰা কোনোবা মানুহ আছে নেকি বাবা হাতখন লাগিব নেকি আছে আপুনি আছে স্যাৰ আপুনি আছে আপুনি নাই কৰা নেকি স্যাৰ সব আছে এক্সট্রা মানুহ আছে নহয় তো কথাটো হৈছে কি বেলেগ কোম্পানী কি হয় সাপোজ এইফালে 9000 रुपीस আমি বিজনেস কৰিছো আৰু এইফালে 9000 रुपीस বিজনেস কৰিছো ম্যাচিংটো কিমানৰ দিব অনলি 9000 দিব কিন্তু বিজনেস কৰিছো কিমান টোটাল 9000 প্লাস 9000 কিমান 18000 টোটাল বিজনেস কৰিছো ইয়াত ক্ৰাউডৰ ইউএসপি টো আহি যায় ইউনিক সেলিং পইণ্ট আহি যায় যে কি ইয়াত 9000 প্লাস 9000 रुपीस ধৰা হয় means total 18000 এর উপর 10% দিয়া হয় ইয়াত বুজি পাইছে নহয় এতিয়া কথাটো হৈছে কি ইয়াত যদি আপুনি চাই ইয়াত 9000 means 55 বিজনেস পইণ্ট দিব বাইনাৰি পইণ্ট সৰি 55 বাইনাৰি পইণ্ট ইয়াতো 55 বাইনাৰি পইণ্ট এতিয়া ইয়াত কি কৰিব 55 প্লাস 55 টোটাল কিমান ধৰিব 110 বিজনেস পইণ্ট ঠিক আছে নেক্সট কিমান টাইমৰ ডিস্ট্ৰিবিউশন একেলগে 10% একেলগে 10% নেক্সট ইয়াত 1:2 ৰেশিঅ ম্যাচিং হয় এতিয়া বেলেগ কোম্পানী কি কৰিব এই দুজনৰ ম্যাচিং কৰি পেলাই এজন হাইড কৰি দিব এজনৰ ম্যাচিং কৰি দিয়ে প্লাস এফালে যে এজন কনজিউমাৰ যে আহিব তেতিয়া এই দুজনৰ ম্যাচিং কৰি আপোনাক দিব বাট ক্ৰাউডত তেনেকুৱা নহয় ক্ৰাউডত ফাৰ্স্ট আপুনি কিমান পালে
ফাৰ্ষ্ট ইয়াত 20% পালে এই ক্ষেত্ৰত কিমান পাব 30% আপুনি পাবলৈ গৈ আছে মিন্স 1:2 ৰেশিঅ ক্ৰাউনত ম্যাচিং কৰিব এফালে ব্যক্তিজন হ'ল কিন্তু তিনিজনৰ পেমেন্টটো আপুনি ৰিলিজ কৰি দিব ক্ৰাউনে বুজি পাইছে নেক্সট আপোনাৰ 1:3 ৰেশিঅ লৈকে ক্ৰাউনত ম্যাচিং হয় মিন্স আপুনি ম্যাচিং বোনাছ কিমান লৈকে পাবলৈ গৈ আছে 40% লৈকে পাবলৈ গৈ আছে আৰু 40% ম্যাচিং মিন্স ইয়াত 1:3 এফালে দুজন কাস্টমাৰ আৰু এফালে 6 জন হ'ব তেতিয়া কি হ'ব 2:6 ত ম্যাচিং হ'ব দেন এফালে 3 জন এফালে 9 জন হ'ব কিমান হ'ব 3:9 ত ম্যাচিং হ'ব তেনেকুৱা টাইপৰ এতিয়া যেতিয়া টিম বাঢ়ি যাব ইনকাম বাঢ়িব নে নাবাঢ়িব ইনকাম বাঢ়িব এতিয়া ইয়াত 1:1 মিনিমাম 1000 रुपीस আপুনি ইনকাম কৰিব পাৰিব ঠিক আছে এতিয়া কথাটো হৈছে কি মিনিমাম 1000 रुपीस ৰ পৰা ম্যাক্সিমাম কিমান টকা লৈকে ইনকাম কৰিব পাৰিব গম পায় জনাবে বিকু আছে নিব নাই তো ইয়াত যেটো উইকলি ক্যাপিং বুলি কয় উইকলি লিমিটেশন ঠিক আছে ইয়াত ইনকামটো যেটো হ'ব এই ইনকামটো আপোনাৰ ডেইলি বেসিছত হ'ব ডেইলি বেসিস আমাৰ প্ৰত্যেক দিনা 7:30 বজাত ক্লোজিং হয় গধূলি 7:30 বজাত ঠিক আছে এতিয়া ইয়াৰ যেটো আপোনাৰ সিস্টেম আছে কি হ'ব উইকলি ক্যাপিংটো যেটো দিছে ইয়াত 21 টা ৰেংক আপোনালোকে দেখিলে 1 নম্বৰ ৰেংকৰ পৰা 13 নম্বৰ ৰেংকলৈকে উইকলি ক্যাপিং দিছে 17,60,000 17,60,000 টকা পৰিমাণ দিব নহয় 1 নম্বৰ ৰেংকৰ পৰা 13 নম্বৰ ৰেংকলৈকে প্লাস 14 নম্বৰ ৰেংকৰ পৰা 21 নম্বৰ ৰেংকলৈকে উইকলি ক্যাপিং দিছে কিমান 66 lakhs per week 66 লাখ টকা এটা সপ্তাহ মামুলি এমাউন্ট দিব ডেফিনেটলি নহয় হয় গতিকে আজি 66 lakhs per week লওনে নে এদিনত 1000 টকা ইনকাম কৰি তেটো কাউৰ ডিপেন্ড কৰিব কাউৰ আপোনাৰ বা মোৰ ওপৰত ডিপেন্ড কৰিব যে ইয়াত কিমান লবলৈ গৈ আছো কাৰণ কেলে আমি ইয়াত হিউজ কনজিউমাৰ বেস লবলৈ গৈ আছো আৰু লগত ক্ৰাউড অফ বিজনেছ স্প্ৰেড হৈছে নে ডিব্ৰুগড় প্ৰথমখন সেমিনাৰ আছে ডিব্ৰুগড় কি হয় প্ৰথমখন সেমিনাৰ আজি ইয়াত যদি মোবাইলৰ দোকান ভৰ্তি হৈ আছে তেতিয়ালে আপুনি মোবাইল দোকান খুলি লাভ আছে নেকি ইয়াত যদি ক্ৰাউডৰ মেম্বাৰ ভৰ্তি হৈ আছে তেতিয়ালে আপুনি ক্ৰাউড কৰি লাভ আছে নেকি আপোনাৰ চান্স আহিবলগীয়া দিনত আপুনি বা মই ইয়াত ষ্টেজত খাৰা হ'বলৈ এটা অপচন পাই আছো হয়নে তো নিজৰ জগাই এটা আপোনাক ক্লাছ কৰে নেক্সট যদি ইয়াত চাই এই বোনাছটো এই বাইনাৰী পইণ্টটো এচিভ কৰি আপুনি বা মই কি ক'ব লাগিব ৰেংক কোৱালিফাই কৰিব লাগিব নেক্সট ইয়াৰলৈ এক্সাম আছে যেটো ইনকামৰ নাম হৈছে আপোনাৰ ম্যাচিং বোনাছ ম্যাচিং বোনাছটো কি আপুনি বা মই ডাইৰেক্ট যিজন কনজিউমাৰছক ৰেফাৰ কৰিম ডাইৰেক্ট যাক আমি কাস্টমাৰছক ৰেফাৰ কৰিম তেখেতলোকে যিমান বাইনাৰী ইনকাম কৰিব যিমান বাইনাৰী ইনকাম মানে এটো মই ৰেফাৰ কৰিব নাগো নহয় যিমান বাইনাৰী ইনকাম কৰিব তেখেতলোকৰ 10% আপোনাকে পাব তেখেতলোকৰ ইনকামৰ 10% মিন্স আজি সাপোজ মই আপোনাক ডাইৰেক্ট স্পন্সৰ কৰিলো আৰু সাৰাক মই ডাইৰেক্ট স্পন্সৰ কৰিলো একেলগে যিমান ইনকাম কৰিব একেলগে বাইনাৰী ইনকামৰ 10% কাৰ্ড মোৰ এটোকৰ ৰেংকত ক্যালকুলেট নহয় ৰেজিস্টাৰ বোনাছ আৰু ম্যাচিং বোনাছ ৰেংকত ক্যালকুলেটৰ ৰেংকত কি ক্যালকুলেটৰ অকল বাইনাৰী পইণ্ট ঠিক আছে গতিকে আপ টু কেৰা লেভেললৈকে দিছে 5টা লেভেললৈকে বেলেগ কোম্পানী কি হয় প্ৰথম লেভেলত 10% দিব সেকেন্ড লেভেলত 7.5% কমাই আহে থাৰ্ড লেভেলত 5% দিব কমাই আহি লাষ্টত কিমান 0.5% দিয়ে নহয় কিন্তু ক্ৰাউডে কি কৰিছে আপ টু 5টা লেভেললৈকে কি কৰিছে 10% কে দিছে বেয়া হ'বনে ভাল হ'ব ভাল হ'ব নহয় নেক্সট যদি আপুনি চাই মিনিমাম পেকেজটো থাকিলে প্ৰথম এটা লেভেলে পাম খালি ঠিক আছে সেকেন্ড পেকেজটো যদি থাকো 30,000 টকা পেকেজটো তেতিয়ালে 3টা লেভেললৈকে এক পাম বুজি পাইছে গতিকে পেকেজ আপগ্ৰেডটো আমাৰ কি হয় কম্পালসৰি আছে বাট ইনিশিয়াল মোমেন্টৰ আপোনাকে 4 টকা ষ্টাৰ্ট কৰম মই আপোনাক ৰিকমেন্ড কৰোঁ মানে মই বুলি নহয় সবে হেডৰ ৰিকমেন্ড কৰিব পিছত আপোনাকে আপগ্ৰেড কৰিব পাৰিব ঠিক আছে নেক্সট একদম টপ পেকেজটো লাগে আপোনাক কিমান দিছে 5টা লেভেললৈকে তেতিয়া আপুনি পাব নেক্সট যদি আপুনি চাই কিবা কনফিউজন আছে নেকি কনফিউজন নাই কিবা কনফিউজন নাই লাষ্টত ক্লিয়াৰ কৰি দিব নেক্সট যদি চাই ইয়াত ৰেজিষ্ট্ৰেচন কেনে কৰিব লাগিব ৰেজিষ্ট্ৰেচনৰ কাৰণে ইউজাৰ নেম স্পন্সৰ ফাৰ্স্ট নেম লাষ্ট নেম মাইন্স আপোনাৰ নিজক যোনে স্পন্সৰ কৰিব তেখেতৰ নামটো লাগিব ঠিক আছে আপোনাক যোনে স্পন্সৰ কৰিব নেক্সট আপোনাক লাগিব কি ইয়াত নিজৰ নামটো লাগিব নিজৰ এড্ৰেছ লাগিব আপোনাৰ ভোটাৰ আইডি বা আধাৰ কাৰ্ড যিয়ে নহওক নেশ্যনেল আইডি লাগিব কেৱাইসি কাৰণে আৰু এইটা বস্তু লৈ বেলাই আপোনাৰ ওচৰত যিটো পেকেজ আপোনাৰ পছন্দ হয় মুকলে এইটা সার্ভিসেস বেসিক্যালি লাগে তেতিয়া আপুনি দামী পেকেজটো লওক আপোনাৰ সুবিধা মতে আপুনি যিটো পেকেজটো চুজ কৰিলে আপোনাৰ যদি ডিজিটাল কাৰেন্সি আছে কাৰণ বাহিৰত অকল হেবোৰ চলে কি চলে বিটকয়েন এথেৰিয়াম ডিজিটাল কাৰেন্সি চলে বাহিৰত যেটো আমাৰ ইণ্ডিয়াৰ ডিসেম্বৰ মাহৰ তাৰ ওপৰত এখন ল ফৰ্ম কৰিবলৈ গৈছে ডিজিটাল কাৰেন্সি ওপৰত
ডিজিটেল ওয়ালেট ইণ্ডিয়াত লঞ্চ কৰিবলৈ গৈ আছে এতিয়া গতিকে সব বস্তু আজি দিনত আপুনি যে যদি গুৱাহাটীলৈ যায় টলগেট পায় না টলগেট टोलगेट पाए टोलगेटত কাবাৰ যদি গাড়ী ফাস্ট্যাগ লাগি থাকে ফাস্ট্যাগৰ পৰা অটোমেটিকলি পইচাটো কাটে মানে আপুনি খালি ৰিচাৰ্জ কৰিব লাগে তাত সেইটো কি হয় ডিজিটেল ওয়ালেট হয় বুজি পাইছে নহয় এনেকুৱা ধৰণৰ ডিজিটেল ওয়ালেট আপুনি বা মই ঘৰৰ আলু পাচলি বেপাৰ কৰিবলৈ হলেও আপুনি বা মই এনেকুৱা ধৰণৰ ডিজিটেল ওয়ালেট সিস্টেম হ'বলৈ গৈ আছে আহিবলগীয়া দিনত গতিকে বিটকয়েন বা এটিএম হৈছে এটা ডিজিটেল ওয়ালেট হয় য'ত নেকি মই লাষ্টত কম কি হয় তেনেকৈ আপোনাৰ বেংক ট্ৰান্সফাৰ আৰু গিফট কোড এটা অপচন আছে সেইকেইটাৰ পৰা আপুনি ট্ৰান্সফাৰ কৰিব পাৰিব নেক্সট ক্ৰাউড ইম্পেক্ট এনেকুৱা ধৰণৰ আমাৰ মেগাজিনছ আছে লগত আপোনাৰ ক্ৰাউডৰ নিজা ব্লগ আছে ক্ৰাউডৰ কিবা নতুন নিউজ ইনফৰমেশ্যন যদি নতুন এজন মানুহে জানিবলৈ বিচাৰিছে তেতিয়াহ'লে ইয়াত ব্লগছবোৰত গৈ পেলাই আপুনি ক'ব পাৰিব আৰু কোম্পানী জাষ্ট 1 বছৰ হ'লে সাউথ আফ্ৰিকা ডাৰবানত ইভেণ্ট কৰিছিলে অকল 1 বছৰ হ'ব হ'ব মাত্ৰ 1 বছৰ হ'লে ক্ৰাউডে ইভেণ্ট কৰিছে সাউথ আফ্ৰিকা ডাৰবানত নেক্সট আপোনাৰ অনলাইন ইভেন্ট হয় আমাৰ য'ত নেকি আপোনাৰ কোম্পানী অল ওভাৰ ৱৰ্ল্ডৰ ৰেকৰ্ড কৰিছিলে 16 মিলিয়ন মানুহে 1.6 মিলিয়ন মানুহে একেলগে লৈ পেলাই মানে আপোনাৰ 1.6 মিলিয়ন মানুহৰ লৈ ক্ৰাউড মিটিং কৰিছিলে নেক্সট আপোনাৰ যদি চাই এইজন আছে আমাৰ মেনেজমেন্টৰ ব্যক্তি এই হ'ব গোটেই এইজন আমাৰ মেনেজমেন্টৰ ব্যক্তি হয় আৰু লগত এইজন কো মেম্বাৰছ মই আপোনাক হয়তো প্ৰথমতে আপোনালোকে পাইছিলে নহয় নেক্সট এন্টাৰটেইনমেন্ট সেক্টৰ আমাৰ লগত আহিবলৈ গৈছে যে মই আপোনাক প্ৰথম কৈছিলো ক্ৰিপ্টোকাৰেন্সি আমাৰ লগত আহিবলৈ গৈছে ডিজিটেল কাৰেন্সি নেক্সট কমিউনিকেশ্যনৰ কাৰণে আহিবলৈ গৈ আছে লগত আপোনাৰ মিক্সটাৰ প্লেটফৰ্মটো একচুয়ালি চাৰিটা প্লেটফৰ্ম আছে মিক্সটাৰ সোশ্যাল ৰেট্ৰো লাইভ আৰু প্লাস এইটা বিষয় মই এতিয়া নাপাবো ঠিক আছে টাইম লাগিব যেহেতু নেক্সট আপুনি যদি চাই মিক্স মোবাইল গেমিংৰ হাই ডেফিনেশ্যন বা একদম লো গ্ৰাফিক্সৰ প্ৰত্যেকটো গেম ইয়াত এভেইলেবল পাব নেক্সট আপোনাৰ প্লেনেট এক্স যেটো মই প্ৰথম আপোনাক কৈছিলো এটো কি হয় ভাৰ্চুৱেল ৰিয়েল এষ্টেট ভাৰ্চুৱেল ৰিয়েল এষ্টেট মিন্স আইদৰ মানুহে ডিজিটেল গোল্ড কিনে নেকি ফোন কিনে মানুহে পিন্ধিব লাগে না কিনে হয়নে কিন্তু ফোনৰ ভ্যালুটো কিনে না মানুহে দিল ফোনৰ ভ্যালুটো কিনে আজিল হয়নে তো ফোনৰ ভ্যালুটো কি হয় ফোনৰ যে দাম কমি থাকিব তে ফোনৰ ভ্যালুটো কি হ'ব যে দাম বাঢ়ি যাব কি কৰে আকৌ ভ্যালুটো বিকি দিয়ে মিন্স ভ্যালুটো কিনে তাত সুবৰ্ণ আপুনি কৰিব নোৱাৰে এনেকে ডিজিটেল কাৰেন্সি এনেকে বিটকয়েনৰ বিষয়ে মই আপুনি কৰিব লব হয়নে বিটকয়েন কি হয় জাস্ট এটা ভ্যালু হয় বেলেগ একো নহয় বিটকয়েন এটা ভ্যালু হয় ডিজিটেল কাৰেন্সি এটা ভ্যালু হয় এতিয়া অকমান এই কৰিলো কি অকমান হল কৰি মই 5 মিনিট লাগিব মই কৰিলো ঠিক আছে 5 মিনিট লাগিব এই তলে দিও তো এতিয়া কথাটো কি বেয়া পাইছে নেকি নাই পৰ কাৰণ কেলে আমি সব সিৰিয়াস বিষয় এটা পাতি আছো নহয় নক যেটো আজি মোৰ লাইফ চেঞ্জ কৰিছে আজি সাৰ লাইফ চেঞ্জ কৰিছে আজি ইয়াত বহি থকা বহুত কিজন ব্যক্তিৰ লাইফ চেঞ্জ কৰিছে নহয় গতিকে আমি সিৰিয়াস এটা বিষয় কথা পাতি আছো কোৱাটো 5 মিনিট পিছত হৈ যাব নহয় 5 মিনিট হৈ যাব পাৰিব ওকে এতিয়া কথাটো হৈছে কি ইয়াত তিনটা ফেজত এতিয়া মই কৈ আছো কি বিটকয়েনৰ ভ্যালুটো 2010 চনত যেতিয়া আপোনাৰ লঞ্চ কৰিছিল ওপেন ফৰ অল যেতিয়া কৰিছিলে 2008 চনত যেতিয়া কেজন ব্যক্তিৰ লগৰ হৈ আছিল এটা বিটকয়েন প্ৰাইস কিমান আছিল গম পায়নে অনলি 50 পইচা অকল 50 পইচা আছিল 2008 চনত 2010 চনত কি কৰিলে ওপেন ফৰ অল কৰি দিলে মিন্স অল ওভাৰ ৱৰ্ল্ডত যিকোনো মানুহে কিনিব পৰা কৰি দিলে তেতিয়া কি হ'ল বিটকয়েনৰ প্ৰাইসটো 50 পইচা হৈ কিমান হ'লগে 5 টকা 2010 চনত 5 টকা আছিল না আপোনাৰ প্ৰত্যেকজন মানুহৰ আছিলে কোনোবাই কৈছিল হয়তো যে বিটকয়েনটা লৈ লওকচোন পিছত কিন্তু দাম হ'ব কৈছে না বাৰু কোনে শুনিছে মই এবাৰ এখন আহিব নেকি বঢ়িয়া তো কথাটো হৈছে কি এতিয়া কৈছে আমি বিশ্বাস নকৰো কেলে আমি ফিউচাৰ নাথাকো আমি কেতিয়াও ফিউচাৰ কি হ'বলৈ গৈছে নাচাওঁ কেতিয়াও আমি কি চাওঁ এই আহিবলগীয়া কি হ'ব নগ'ল আপৱৰ্ড পিৰিয়ড কি হৈছে আমি সেইটো চাবলৈ যাওঁ বা প্ৰেজেন্টত আমাৰ লাইফটো কি হৈছে সেইটো চাওঁ আমি 5 বছৰৰ পিছত 10 বছৰৰ পিছত 20 বছৰৰ পিছত কি হ'বলৈ গৈছে আমি এইটো প্লেনিং কৰোঁ নেকি এবাৰ কেতিয়াও নকৰোঁ কিন্তু যিসকল আপোনাৰ আজিৰ ধনী মানুহৰ লিষ্টত পৰে তেখেতলোকে 5 বছৰ 10 বছৰ প্লেনিং কৰে হয় নহয় বাৰু এতিয়া কথাটো হৈছে কি বিটকয়েন যেতিয়া 2010 চনত ওলাইছিলে 5 টকা আছিলে আৰু এতিয়া এটা বিটকয়েনৰ প্ৰাইস কিমান হ'ব পাৰে 37,64,000 যেটো 5 টকা আছিলে যত নেকি আইজৰ জুনে বিটকয়েন কিনি হৈছিলে তেখেত আজি ভালটা লাইফষ্টাইল মেইনটেইন কৰি আছে আপুনি বা মই পালো আপুনি বা মই যথেষ্ট তাত থাকি গ'ল বাট তেখেতলোকে কি কৰিলে চেঞ্জ অফ এছেট কৰিলে আহিবলগীয়া দিনৰ পৃথিৱীখন ক'ত গৈ আছে ডুবাই যদি যায় আপুনি ডুবাইত এটা বেংক নাপায় আপোনালোকে ডুবাইত তেখেতলোকৰ নেশ্যনেল বেংকটো বাহিৰে বেলেগ একো বেংক নাপায় আপোনালোকে
বুজি পাইছে নহয় যেনেকৈ আমাৰ ইয়াত RBI নেশ্যনেল বেংক হয় এতিয়া কথাটো হৈছে কি ডুবাই কি চলে ডিজিটেল কাৰেন্সি ম্যাক্সিমাম ট্ৰানজাকশন চলে তাত যদি আপুনি দোকান এখন আছে দোকানখনৰ ভিতৰলৈ আপুনি সোমাই যাব ঠিক আছে তাত নাই কাউন্টাৰ আছে নাই মানুহ আছে একোৱে নাই ওপেন টু অল যিকোনো মানুহ সোমাই যাব পাৰে তাত আপুনি পানী বটলটো যদি আপুনি যদি লয় যেনেকৈ ফাস্টেগত আমাৰ ডিজিটেল ৱালেটৰ পইচা কাট খাই যায় আপুনি মোবাইলটো লৈ নগ'লেও হ'ব এখন দোকানলৈ গ'লে জাষ্ট পানী বটলটো উঠালে আপোনাৰ কি হ'ল পইচা আপোনাৰ ডিজিটেল ৱালেটৰ পৰা কাট খাই গুচি গ'ল আপুনি পানী বটলটো ইউজ নকৰাকৈ আগৰ জেগাত ৰাখি দিয়ক আকৌ পইচাটো আপোনাৰ কি হৈ যায় 1 ছেকেণ্ডত আপোনাৰ ৰিফাণ্ড হৈ গৈছে তো তেনেকুৱা ধৰণৰ টেকন'লজি এজন চলি আছে বুজি পাইছে আৰু ক্ৰাউডন কি হৈছে ক্ৰাউডন ইনোভেটিভ আইডিয়া কিছুমান লৈ আহিছে যিটো আপোনাৰ টেকন'লজিৰ ওপৰত ক্ৰাউডন মেক্সিমাম কাম কৰিছে যাৰ কাৰণে ইমান ফাষ্টেষ্ট গ্ৰোথ লৈছে এতিয়া কথাটো হৈছে কি ইয়াত ফাৰ্ষ্ট পেজতে আহিব আপোনাৰ বাই লেণ্ড ডিজিটেল লেণ্ড আপুনি পাৰচেজ কৰিব পাৰিব ইয়াত তাৰমানে কি হ'ল আপুনি সাপোজ মই তাজমহল এক্সাম্পল লৈছোঁ ইয়াত আপুনি গুগল মেপখন দেখিছে গুগল আৰ্থখন দেখিছে গুগল আৰ্থত তাজমহলটো ওলাই নাছিলে ওলাই গুগল আৰ্থত আপোনাৰ ষ্টেচু অফ লিবাৰ্টি ওলাই নহয় তো সেইখিনি NFT বুলি কয় ইয়াত যিটো আপোনাৰ ইয়াত যিটো চেগমেণ্ট আছে সেইটো NFT নন ফাংজিবল টোকেন সেইখিনি ওপৰত মই বহুত বেছি বহলাই নকওঁ এতিয়া তো কথাটো হৈছে কি আপোনাৰ ইয়াত কি কৰিব পাৰিব ডিজিটেলি মাটিৰ ভেলু কিনিব পাৰিব ডিজিটেলি সেই প্লটটো সেই সময়ত যিটো ভেলু হৈ আছে সেই ভেলুটো কিনিব পাৰিব য'ত নেকি ইয়াৰ চিমিলাৰ এটা প্ৰজেক্ট আছে আৰ্থ2 বুলি য'ত 2020 চনৰ নৱেম্বৰ মাহত 2000 টকা দি পেলাই গুগলৰ হেড অফিচ গিলা কিনি লৈছিল বুজি পাইছে নহয় গুগলৰ কি হেডকোৱাৰ্টাৰ্ছ গিলা গুগল হেডকোৱাৰ্টাৰ্ছ তাৰমানে হেডকোৱাৰ্টাৰ্ছ গিলা কিনা নাই হেডকোৱাৰ্টাৰ্ছৰ ডিজিটেল প্লটৰ ভেলুটো কিনিছিল বুজি পাইছে নহয় এতিয়া সেই 2000 টকাটো গৈ কিমান টকা হ'ব পাৰে এই 8 মাহত বা 9 মাহত কিমান হ'ব পাৰে মানে 2000 টকা যদি বেংকত থলো এনে ফিক্স ডিপোজিট কৰিলে কিমান হ'ব জানো নহয় নহয় তো 2000 টকা কোনো ফিক্স ডিপোজিট নহয় নকওঁ তো কথাটো হৈছে কি সেই 2000 টকা প্লটটো কিনি আজি সেই প্লটটো ভেলু হৈ আছে 10,21,000 rupees 10,21,000 টকা এতিয়া সেই ভেলুটো আপুনি বা মই যেনেকৈ আমাৰ বেংক একাউণ্টত পইচা থাকে তেনেকৈ আপুনি বা মই সেই পইচাটো উলিয়াব পাৰোঁ 10 লাখ টকা একাউণ্টত আছে মই 21,000 টকা উলিয়াবলৈ বিচাৰিছোঁ ইয়াত কি আছে এনেকুৱা 22 অপচন থাকিব আপোনাৰ সেল করুন 21000 টাকা আপনি দিলে 21000 টাকা সেল করে দিলে লগালগ আপনার ব্লকচেন একাউন্ট আহিলে সমাজ হবে ব্লকচেন পৰা আপনি নিজৰ একাউন্টলৈ উইথড্ৰ কৰিব আৰু 10 লাখ টকা কত জমা থাকিলে ভাৰ্চুৱেল ৰিয়েল এষ্টেট এটো হল ডিজিটেল ৰিয়েল এষ্টেট প্ৰজেক্ট বহুত বৃহৎ প্ৰজেক্ট মই ইয়াৰ ওপৰত কথা পাতিবলৈ গ'লে আপোনাৰ হলো 1 ঘণ্টা এক্সট্ৰা কনজিউম হ'ব গতিকে মই 1 ঘণ্টা নলওঁ ঠিক আছে পিছত আমি ডিসকাস কৰিম আপোনাক আহিব নেক্সট যদি চাই আপোনাৰ ক্লাউডত এই প্ল্যানেট এক্সত যিমান প্ৰফিট হ'ব প্ৰফিটৰ 20% প্রফিটৰ 20% গ্ৰীণ প্ৰজেক্টত যাব গ্ৰীণ প্ৰজেক্টত মিন্স আপুনি বা মই ইয়াত কি কৰিব পাৰিম মানে আপুনি বা মই পৃথিৱীখন সেউজীয়া বনোৱা আপোনাৰ বা মোৰ এটা অংশ থাকিব বুজি পাইছে সোলাৰ প্ৰজেক্ট গছ গছনি ৰোৱা এইখিনি ক্লাউডত কাম কৰিব নেক্সট আপুনি যদি চাই মাল্টিৱালৰ বিষয়ে মই ক'লো আৰু ক'বলৈ নালাগে নহয় তো মাল্টিৱালটো বেসিক্যালি পেমেন্টস মোবাইলে ইয়াৰ পৰা আপুনি যিকোনো পেমেন্টৰ পৰা ইত্যাদি কৰি গোটেইখিনি আপুনি কৰিব পাৰিব বেংকিংৰ যিমান সিস্টেম আছে সব মাল্টিৱালৰ থ্ৰুৰে আপুনি ইয়াত কৰিব পাৰিব আৰু ক্লাউডৰ স্লোগানটো হৈছে ইম্পসিবল ইজ নাথিং গতিকে আজি পৰা যেতিয়া 8 মান্থছৰ আগত যেতিয়া ক্লাউডত পাওঁ আপোনাৰ জানুৱাৰী 11 তাৰিখে যেতিয়া ক্লাউডত ষ্টাৰ্ট কৰোঁ তেতিয়া মই এটা অইল সেক্টৰত মই চাকৰি কৰিছিলোঁ যেটো চাকৰি মোক 11 জানুৱাৰীত মই ষ্টাৰ্ট কৰি ক্লাউডত 25 জানুৱাৰীত চাকৰি ৰিজাইন কৰিছোঁ 1 ফেব্ৰুৱাৰীত ফুল সিমত ক্লাউডত কাম কৰিছোঁ আৰু আইজৰ এস্টিমেট হিচাপে মই এতিয়া নকম এস্টিমেট হিচাপে আপোনালোকে পিছত থাকিলে আপোনালোকে গম পাব গতিকে কথাটো হৈছে কি আজি এটা সিকিউৰ সেক্টৰৰ পৰা আহি পেলাই আজি ক্লাউডত কিয় চুজ কৰিলোঁ বুজি পাইছে নহয় আজি ক্লাউডত কিয় কেৰিয়াৰ হিচাপে চুজ কৰিলোঁ সেইখিনি আপোনালোকে নিশ্চয় চাগে প্লেনটো বুজি পাইছে নহয় গতিকে আজি এটা কথা সঁচা যে কি আজি এতিয়া মই কি বিচাৰিম যে কি মই কি কৰিম ইয়াত কি কৰিব এতিয়া মই চাকৰিটো যে মই ৰিজাইন দিয়াৰ আগত কি কৰিলোঁ আপোনাৰ 10টা বজাৰ পৰা মোৰ একচুৱেলি অফিচ ডিউটি আছিলে 10টা বজাৰ পৰা ৰাতি 8টা বজালৈকে মোৰ ডিউটি থাকে বা 7টা বজালৈকে তো সিমানটো টাইমত আপোনাৰ যেতিয়া মই ডিউটি কৰোঁ আৰু মোৰ আপোনাৰ 40,000 পেকেজৰ চেলাৰী আছিলে মই সেইটো ক'ব নাপায় একচুৱেলি মই কৈ দিছোঁ আপোনাক ঠিক আছে তো সিমানটো পেকেজৰ যেতিয়া চেলাৰী আছিলে তেতিয়া মই আপোনাৰ ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতিপুৱা 9টা বজালৈকে ক্লাউডন কৰোঁ আৰু প্লাছ আপোনাৰ তাৰপিছত ৰাতি অফিচৰ পৰা ওলাই 8টা বজাৰ পৰা 10টা বজালৈকে মই ক্লাউডন প্ৰমোচন ষ্টাৰ্ট কৰোঁ এনেকৈ কৰি আপোনাৰ প্ৰথম সপ্তাহত ক্লাউডৰ পৰা ইনকাম আছিলে 40,000 rupees ফাৰ্ষ্ট উইকত ডিসিশন ল'ব যে কি ফাৰ্ষ্ট উইকত এটা সপ্তাহ পাৰ্ট টাইমলি কাম কৰি যদি ইমান টকা ইনকাম হয়
ফুল টাইম দিলে তেতিয়াহ'লে কিমান ইনকাম হ'ব তেতিয়া আপোনাকে সেইটো নিশ্চয় জেগা গম পাব পিছত ঠিক আছে গতিকে মই ইমানতে মই স্পীচ সামৰি মাৰিছো লগত আপোনাক কেনেকুৱা লাগিলে বহিয়া বুলি ক'লে গম পাম গতিকে কথাটো হৈছে কি ক্লাউডনাম এখানে স্লোগানটো হৈছে কি our vision is to provide sustainable business opportunity to everyone never ending business opportunity আপোনাৰ এইটো প্ৰডাক্ট পছন্দ হোৱা নাই সেইটো প্ৰডাক্ট লওক এইটো প্ৰডাক্ট পছন্দ হোৱা নাই আমুকটো প্ৰডাক্ট লৈ কাম কৰক ক্লাউডনে কি কৈছে ভেৰাইটিজ দিছে আপোনাক ভেৰাইটিজ ডিজিটেল প্ৰডাক্ট দিছে আপোনাক আৰু সেইকাৰণে কৈছে কি ক্লাউডৰ স্লোগানটো কি ইম্পসিবল ইজ নাথিং থ্যাংক ইউ Thank you.